নমস্কাৰ চিনাকিৰ এটা নতুন খণ্ডলৈ আপোনালোক আটাইকে স্বাগতম আজি বহু দিনৰ বিৰতিৰ মূৰত পুনৰ আপোনালোকৰ অতি মৰমৰ অনুষ্ঠান চিনাকি লৈ আপোনালোকৰ মাজত উপস্থিত হৈছো আসলতে মাজতে বিহু আহি গল গতিকে বিহুত যথেষ্ট ব্যস্ত আছিলো সেয়ে আমাৰ এই অনুষ্ঠানটি আমি কিছুদিন আমি সাময়িকভাৱে স্থগিত ৰাখিবলগীয়া হৈছিল আৰু আজি পুনৰবাৰ বহু ব্যক্তি আমাক প্ৰশ্ন কৰি থকা অন্তত আজি আকৌ আপোনালোকৰ মাজলৈ আমি এই অনুষ্ঠানটি লৈ আহিছো আজি মোৰ সৈতে উপস্থিত আছে বহু সৰু কালৰ পৰাই ভাওনাৰ সংস্কৃতিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ বায়ন হিচাপে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হোৱা আৰু শেহতীয়াভাৱে নাট্যকাৰ হিচাপেও আত্মপ্ৰকাশ কৰা আমাৰ শিৱসাগৰৰ সুসন্তান অংশুমান মহন্ত আজি মোৰ সৈতে উপস্থিত আছে গতিকে আহক পলম নকৰি তেখেতৰ সৈতে চিনাকি হওঁ অংশুমান প্ৰথমতে তোমাক আমাৰ এই চিনাকি অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো নমস্কাৰ সকলোকে ধন্যবাদ জনাইছো আজি মই এই অনুষ্ঠানত উপস্থিত হৈ যথেষ্ট আনন্দিত অনুভৱ কৰিছো লগতে আজি অনুষ্ঠানৰ যিজন মুখ্য পৃষ্ঠপোষক আমাৰ শ্ৰদ্ধাৰ প্ৰহ্লাদালৈ আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন তোমাক আসলতে বহুত ধন্যবাদ তুমি বহুত ব্যস্ততাৰ মাজত অংশুমান আমি গম পাম আমাৰ ভিডিঅটো যিমানে আগবাঢ়িব অংশুমান যথেষ্ট ব্যস্ত এজন ব্যক্তি কৰ্ম ক্ষেত্ৰতো তেখেত ব্যস্ত হৈ থাকে তাৰ মাজতো যে তুমি আমাক ইমানখিনি সময় দিবলৈ আগবাঢ়িছা তাৰ কাৰণে প্ৰথমতে আমি ধন্যবাদ জনাইছো বহু আগতেই তোমাক আমি আসলতে কৈছিলো কিন্তু সময়ৰ মোৰো অসুবিধা হৈছিল তোমাৰো মিলা নাছিলে গতিকে অৱশেষত আজি আমি একেলগ হৈছো চিনাকি অনুষ্ঠানত গতিকে তোমাক প্ৰথমতে আমি ধন্যবাদ জনাইছো আৰু এইখিনিতে আপোনালোকক মই জনাব বিচাৰিম অংশুমান মোৰ ভাতৃপ্ৰতিম আমি সেইকাৰণে তাক মই অংশু বুলি মাতো আমাৰ কথোপকথনৰ মাজত অংশু বুলি ওলালে আপোনালোকে যাতে দায়দোষ নধৰে প্ৰথমতেই মই জনাই লৈছো গতিকে অংশুমান প্ৰথমতে তোমাৰ পৰিচয়টো তোমাৰ চিনাকিটো তোমাৰ ঘৰখনৰ বিষয়ে তোমাৰ ঠাইখনৰ বিষয়ে তোমাৰ বাল্যকালৰ বিষয়ে গোটেই পৰিচয়টো থুলমূলকৈ আগবঢ়োৱা হয় ইতিমধ্যে আপোনালোকে গম পাইছে মোৰ নামটো অংশুমান মহন্ত মোৰ ঘৰ বাক্সুৰ শ্ৰী শ্ৰী হাউতকুছি সত্ৰত আৰু মই জন্মসূত্ৰে শ্ৰী শ্ৰী হাউতকুছি সত্ৰৰ জন্মগ্ৰহণ কৰাৰ বাবে বা আমাৰ অঞ্চলটো ধিতাইপুখুৰী যিটো অঞ্চলত মই জন্মগ্ৰহণ কৰিছোঁ আচলতে এই ধিতাইপুখুৰী অঞ্চলটো খুব এটা সংস্কৃতিৰে পৰিপক্ক অঞ্চল আৰু তাৰ বাবে আজি ধিতাইপুখুৰীৰ লগতে সমগ্ৰ শিৱসাগৰ অসমৰ ৰাইজে আমাক আদৰি ল'বলৈ সক্ষম হৈছে আমি নিজকে তাৰ বাবে যোগ্য বুলি নাভাবোঁ কিন্তু ৰাইজে আমাক যি মৰম দিছে সেই মৰমক আমি নেওচাৰিব নোৱাৰোঁ আচলতে আজি আমি অংশুমান মহন্ত হোৱাৰ আঁৰত বহুত কেইজন ব্যক্তিৰ সান্নিধ্য আমাৰ লগত আছে আজি এয়া পাহতে মই অনুষ্ঠানটোৰ লগত মই কথাই কথাই কৈ যাম ব্যক্তিসকলৰ বিষয়ে নিশ্চয় কিন্তু আজি এই ধিতাইপুখুৰী অঞ্চলৰ পৰা মই গৈ আজি অংশুমান মহন্ত হোৱাৰ এই কাহিনীটো অকমান এই কাহিনীটো তুমি আমাক জনালে বেছি ভাল হ'ব কিন্তু তাৰ আগতে তোমাৰ ঘৰখনৰ বিষয়ে ঘৰত কোন কোন আছে হয় মোৰ ঘৰত মা দেউতা ভণ্টি আছে আমাৰ ভণ্টিক নিশ্চয় চিনি পাব অন্বেষা মহন্ত তাইও ভাওনা জগতৰ লগত জড়িত মই এইখিনিতে কৈ দিছো অন্বেষা মহন্ত বুলি কওঁতে শকুনিৰ চৰিত্ৰ কৰি অন্বেষা মহন্ত ইতিমধ্যে আমাৰ ভাইৰেল হৈছিলে আমাৰ ইউটিউব চেনেলতো কেইবাটাও ভিডিঅ' দিয়া আছে ফেচবুক পেজতো দিয়া আছে আৰু বিভিন্ন ঠাইত ভাওনাৰ সংলাপ প্ৰতিযোগিতাসমূহত আমাৰ শিৱসাগৰৰ তিনিগৰাকী যুৱতীৰ নাম ক'ব লাগিব ত্ৰিদিশা বৰঠাকুৰ শিল্পী হাতী বৰুৱা আৰু অন্বেষা মহন্ত তিনিওগৰাকী য'তে অংশগ্ৰহণ কৰে সকলোতে তেওঁলোকে পুৰস্কাৰ পাবলৈ সক্ষম হৈ আহিছে আৰু এই অন্বেষা মহন্ত আমাৰ অংশুৰে ভনীয়েক হয় আচলতে আমাৰ ঘৰখন আৰম্ভ হৈছে ককাৰ দিনৰ পৰা ককা আজো ককাসকলৰ দিনৰ পৰা আমাৰ সংস্কৃতিৰ লগত জড়িত হৈ আছো তাৰ পাছতে দেউতা হৈ গ'ল এজন বায়েন লগতে এজন ধিতাইপুখুৰী পূৰ্বংগ সাংস্কৃতিক গোষ্ঠী নামটো নিশ্চয় আপোনালোকে শুনিছে যিটো এটা প্ৰসিদ্ধ টীম এই দলটোৰ প্ৰথমজন সূত্ৰধাৰ আছিল আমাৰ দেউতা সেই সূত্ৰে মই জন্মগতভাৱে ভাওনা পাইছো আজি এই ভাওনাৰ লগত জড়িত থাকিবলৈ দেউতাই মোক লৈ গৈছিলে খুৰাৰ ওচৰলৈ ইয়াক খোলটো শিকাই দিবিও তাৰ পাছতে আৰম্ভ হৈছে মোৰ যাত্ৰা কাৰ ওচৰত শিকিছিলা তুমি খোল মোৰ প্ৰথম খোলৰ যিজন গুৰু হ'ল মোৰ খুৰা শ্ৰদ্ধাৰ শ্ৰীযুত জীৱন মহন্তদেৱ আমাৰ শ্ৰী শ্ৰী হাউতকুছি সত্ৰৰ তেখেত এজন ডেকা সত্ৰীয়া তেখেতে আমাৰ গোটেই আমাৰ সত্ৰৰ যিখিনি মোৰ লগৰ চাম এই গোটেই চামটোক একেলগতে তেওঁ প্ৰশিক্ষণ দিছিলে আৰু আটাইতকৈ সৰু আছিলো মই আটাইতকৈ বেছি পেটন খাইছিলো মই কিমান বয়সত তোমাক খোল শিকিবলৈ লৈ গৈছিল হয় মই সপ্তম শ্ৰেণীত থাকোঁতে মই প্ৰথম খোল শিকিছো আৰু সেই সপ্তম শ্ৰেণীতে প্ৰথম আউনীআটী সত্ৰত যিভাগি ভাওনাৰ প্ৰতিযোগিতা হয় তাত গায়ন বায়ন প্ৰদৰ্শন কৰিবলৈ আমাৰ বাক্সুৰ পৰা এটা টিম গৈছিলে পাঞ্চজন্য সাংস্কৃতিক গোষ্ঠী
পাৰ্থপৰাজয় নাটখন কৰিছিলে তেতিয়া বব্ৰুবাহন চৰিত্ৰটো কৰিছিলে আমাৰ নীলাঞ্জন মহন্ত আমাৰ খাটপাৰ সত্ৰৰ তেখেতে সেইটোত কৰি তেতিয়া তেওঁ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে লগতে আমি তেতিয়া প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাৰ মঞ্চখন দেখিছো তেতিয়া অনাতিৰ প্ৰতিযোগিতা ভাগি মানে বৰষুণ খুব ডাঙৰ বৰষুণ বোকা ফিল্ডত একো মানে খোজ দিব নোৱাৰি এনেকুৱা ধৰণৰ বোকা গ্ৰীণ ৰুমটো আঁতৰৰ পৰা আমি আহি তাত গায়ন বায়ন পৰিৱেশন কৰিছো আমাৰ আগৰখন ভাওনা মোৰ একদম খুব ধুনীয়াকৈ মনত আছে আমাৰ আগৰখন ভাওনা আছিলে সাবিত্ৰী সত্যবান এই সাবিত্ৰী সত্যবানৰ সাবিত্ৰী চৰিত্ৰটো কৰিছিলে আমাৰ শ্ৰদ্ধা গুৰু দিগন্ত শইকীয়াদেৱে তাৰমানে আমাৰ অৰ্জুন গুৰি যিটো টিম আছিলে মোৰ সেইটো ঠিক মনত নাই যে অৰ্জুন গুৰি টিমটোৱে কৰিছিলে নে তেতিয়া সেইটো টাইমত বেলেগ কোনে কৰিছিলে সেইটো মোৰ মনত নাই কিন্তু মোৰ সাবিত্ৰী চৰিত্ৰটো মনত আছে দিগন্ত শইকীয়াদেৱে কৰিছিলে মোৰ এটা কথা মনত আছে লাষ্টৰ চিনটোত পানী এটিং ঢালি লৈ সোমাই গৈছে আৰু সেই প্ৰচণ্ড ঠাণ্ডাত পানী টিংটো ঢালি সোমাই গুচি গৈছে ষ্টেজত সেইটো মানে এটা বৰ বেলেগ এটা মানে জীৱনত মনত থাকিবলগীয়া কথা গতিকে তুমি এতিয়া প্ৰথম খোল তোমাৰ খুৰাৰ ওচৰতে শিকিলা তাৰপিছতে তাতে তুমি আনুষ্ঠানিকভাৱে খোলৰ শিক্ষাটো সমাপ্ত কৰিছা নে বেলেগ আৰু ক'ৰবাত শিকিছিলা আমাৰ সত্ৰত যিহেতু আমাৰ বৰদোৱা শৈলীৰ সত্ৰ হয় আমাৰ বৰদোৱা শৈলীৰ পৰম্পৰাৰে সত্ৰখন চলি আছে তাত আমি বৰদোৱা শৈলীত গায়ন বায়ন যোৱা শিকিলো কিন্তু আজি যেতিয়া মানে ওলাই গুচি গলো ওলাই যাবলৈ হলে আমাক প্ৰয়োজন হল কমলাবাৰী শৈলীৰ লগতে আমি বিভিন্ন সত্ৰ শৈলী শিকিবৰ কাৰণে আমি বিভিন্ন জেগাত মই বিশেষকৈ ওলাই যাবলগীয়া হ'ল তাৰ কাৰণে আজি মই এই অনুষ্ঠানৰ জৰিয়তে মই বিশেষভাৱে ধন্যবাদ জনাম শ্ৰদ্ধাৰ মৃণালী মহন্ত চলিহা বাইদেউ মোৰ পেহী মই বাইদেউ বুলি কৈছো মই বাইদেউ বুলি এইটো কাৰণে কওঁ মই তেওঁক মই গুৰু হিচাপে মানুহ তেখেতে মোক প্ৰথম ভয়টো ভঙাৰ যি অভ্যাস মই যেতিয়া মেট্ৰিক পাছ কৰিলো তাৰ পিছতহে মই ওলাই গৈছো মেট্ৰিক পাছ কৰাৰ পিছত মই যেতিয়া শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ত এডমিশ্যন লোৱাৰ পাছত তেতিয়া মানে পেহীৰ লগত মই বিভিন্ন অনুষ্ঠানত তেখেতৰ লগত মই থাকিবলৈ ললো আৰু বিভিন্ন অনুষ্ঠানত তেওঁ মোক ভয়টো ভাঙিছে তেতিয়া তুমি এতিয়া খোলটো শিকিলা তাৰপিছতে প্ৰথম ভাওনালৈ কেতিয়া আহিলা ভাওনাত পদাৰ্পণ কেতিয়া হৈছিলে এই বিষয়ে অকমান কোৱা এইটো এটা বহুত ডাঙৰ কথা 2016 চনত মই ভাৰতীয় ডাক বিভাগত মানে মই চাকৰিত জইন কৰিছো আৰু মোৰ তাৰ আগলৈকে দেউতাই মোক বাহিৰত ভাওনা কৰিব যাব দিয়া নাছিলে তেতিয়া মই 2016 চনৰ মে মাহত মই চাকৰিত জইন কৰিছো মই 25 তাৰিখে জইন কৰিছো তাৰ কেইদিনমান পিছতে মই এইখিনিতে নাম ল'ব লাগিব পাৰ্থজিৎ মহন্তই মোক ফোন এটা কৰিছে ভাওনা এখন আছে আহিবি নেকি তাৰপিছত মই কৈছো যাম মই আহি দেউতাক সুধিছো মই আটা বুলি মাতো আটা মই কি বুলি কয় ভাওনা এখনলৈ মোক মাতিছে মই যাওঁ নেকি আটাই ক'লে যা সেইদিন ধৰি আজি পৰ্যন্ত ভাওনাই কৰি আছো আজি আটাই কি কয় তই ঘৰত নাথাক প্ৰথম ভাওনা তোমাৰ সেইখনে নেকি সেইখন ভাওনাত তেতিয়া মই কৰিছিলো আমাৰ যিজন আমাৰ শ্ৰদ্ধাৰ ৰাণা মহন্ত দেৱৰ পুত্ৰ চানী মহন্তৰ লগত সেইখন ভাওনা প্ৰথম কৰিছো আমাৰ গেমন দলং পাৰ হৈ পেলাই এইপিনে সোমাই গৈ পেলাই এডোখৰ খুব সম্ভৱ মায়া চুক তেনেকুৱা কিবা কব নেকি সেইটো চাইডে মই প্ৰথম ভাওনাখন কৰিছো সেইখন বিপ্ৰ ডাঙৰৰ ভাওনা আছিলে সেই ভাওনাখনে মোৰ জীৱনৰ প্ৰথম ভাওনা নহয় সেইখন মই মানে ওলাই যোৱা প্ৰথমখন ভাওনা কেতিয়া গৈছিল প্ৰথমখন ভাওনা মানে কবলৈ গ'লে আমাৰ সত্ৰত পৰম্পৰা আছে আমাৰ সত্ৰ প্ৰত্যেক জনা মানে গুৰু তিথিত আমাৰ সত্ৰত ভাওনা হয় বা আমাৰ সত্ৰত ভাওনা হৈ থাকে কিন্তু গুৰু তিথি ভাওনাই আমাৰ সৰু ল'ৰাখিনিৰ কাৰণে একদম প্ৰথম আমাৰ গুৰু তিথিৰ যিখন ভোজন বিবাহৰ ভাওনা হয় সেই ভোজন বিবাহৰ ভাওনাখন আমি প্ৰথম কৰিবলৈ সুবিধা পাওঁ আৰু সত্ৰ ল'ৰা হিচাপে আমি তাত মানে কৃষ্ণ চৰিত্ৰটো প্ৰথম কৰিছো কৃষ্ণ চৰিত্ৰ ৰূপায়ণ কৰিছো সেইখন ভাওনা দিনত হয় আকৌ তাৰমানে তুমি অভিনয় কৰিছো হয় অভিনয় কৰিছো তাৰমানে তোমাৰ জীৱনত প্ৰথম তুমি ভাওনাত অভিনেতা হিচাপে তুমি পদাৰ্পণ কৰিছিলা নে বায়ন হিচাপে কৰিছিলা মই প্ৰথম অভিনেতা হিচাপে কৰিছো তাৰ পাছতহে আমি গায়ন বায়ন শিকিছো গায়ন বায়ন শিকি পেলাই আমাৰ সত্ৰত হোৱা ভাওনাতে কোন বছৰ মোৰ মনত নাই খুব হ'ব মই 7ত পঢ়ি থকা সময়তে হ'ব তাৰ আগতে হ'ব তেতিয়া মানে প্ৰথমখন ভাওনা কৰিছো তাৰমানে মুখ্য বায়ন হিচাপে কোনখন ভাওনা কৰিছিলা তোমাৰ মনত আছে নে মুখ্য বায়ন হিচাপে সেইটো এটা কাহিনী আমাৰ ইয়াতে হাঁহচৰাত এখন গাঁও আছে লেবাং গাঁৱৰ যিজন
আমাৰ পংকজ দা বুলি কওঁ আমি, তেওঁ এজন প্ৰসিদ্ধ মানে নাটকৰ লগত জড়িত তেখেত নাটকৰ লগত জড়িত। তেখেতে মানে ক'লে যে আমাৰ গাঁৱত ভাগৱত পাতিছে প্ৰথমবাৰৰ কাৰণে, তাত মই কোনো বছৰে ভাওনা হোৱা নাই, তোমালোকে ভাওনাখন কৰি দিব পাৰিবা নেকি? বোলো নিশ্চয় পাৰিম। তেতিয়া আপোনালোকে নিশ্চয় দেখিছে ৰূপম নীল বৰা বুলি এজন ব্যক্তি আছে, তেখেতে মই আৰু মোৰ এজন খুৰা আছে উদীপ্ত মহন্ত, উদীপ্ত মহন্তক পৰিচালক হিচাপে লৈ, আমাৰ খুৰা এজন তেখেতক পৰিচালক হিচাপে লৈ আমি ৰূপম নীল বৰাই প্ৰথম গায়ন মুখ্য গায়ন আৰু মই প্ৰথম বায়ন কৰিছো। সেইখন প্ৰথম ভাওনা মুখ্য বায়ন হিচাপে। তাত মানে আজি মই এটা কাৰণে মোৰ ভাল লাগে, সেই ভাওনাখনত আজিৰ NSDৰ যিগৰাকী আমাৰ অসমৰ পৰা হাছৰাৰ পৰা যিগৰাকী লেবাংগাঁৱৰ পলি ফুকন বুলি বায়ে তাত NSDৰ পৰা পাছ আউট হয়, সেই বায়ে তেতিয়া সেই সাবিত্ৰী হত্যাবান ভাওনাখনত ৰাণী চৰিত্ৰটো উপস্থাপন কৰিছিলে। মোৰ এতিয়া বহুত ভাল লাগে সেই কথাটো। কিমান চন মানৰ কথা এইটো? এইটো চনটো মোৰ বিশেষ মনত নাই। তুমি তেতিয়া কিমান ডাঙৰ আছিলা? মই তেতিয়া চাকৰিত জইন কৰা নাই, কিন্তু মানে 14-15 চন হ'ব। 14-15 চন হ'ব, মই চাকৰিত জইন কৰা নাই। সেই ভাওনাখনতে তুমি প্ৰথম আমাক যিটো আমাৰ পাৰ্থজিৎ মহন্তই তোমাক প্ৰথম বাহিৰলৈ লৈ গৈছিলে? নহয়, সেইখন ভাওনাত আমি ইয়াত কৰিছো, তেতিয়া আমি অকল ওচৰ পাজৰ ল'ৰাকেইটা কৰিছো। না প্ৰথম বাহিৰলৈ যোৱা কথা কৈছো, বাহিৰলৈ যোৱা ভাওনাখন পাৰ্থজিৎ মহন্ত। তাৰ পাছৰ পৰাটো আৰু মানে কন্টিনিউয়াছলি তুমি বাহিৰলৈ গৈয়ে আছা। মানে মই সেইটো পাৰ্থজিৎ মহন্তক ক'ব লাগিব মাতৃভাষা ভাওনাৰ ক্ষেত্ৰত, মৃণালী মহন্ত চলিহাক ক'ব লাগিব অংকীয়া ভাওনাৰ ক্ষেত্ৰত। তাৰমানে তোমাক বাহিৰলৈ লৈ যোৱা ব্যক্তিসকলৰ এই দুজন ব্যক্তিক মই বিশেষভাৱে ক'ব লাগিব। তাৰ লগতে মই আৰু কেইজনমান ব্যক্তিৰ নাম ক'ব লাগিব। শ্ৰদ্ধাৰ গোবিন্দ মহন্ত ছাৰ, তিতাবৰ চুপাহাটৰ, তেখেতে গুৱাহাটীত বাস কৰিছিলে। বৰ্তমান ছাৰৰ অৱস্থা খুব বেয়া, ছাৰ পেৰালাইচিছ হৈ গ'ল। তেখেতে এতিয়া কোনো পধ্যে মানে এই সংস্কৃতিৰ লগত জড়িত হৈ থাকিব পৰা নাই। তেখেতক যথেষ্ট অৱস্থাটো বহুত বেয়া। লগতে মই নাম ল'ব লাগিব সদা হাজৰিকা ছাৰ, আৰু বিশেষকৈ নাম ল'ব লাগিব মই আমাৰ নিতুমণি বৰা বায়ন, যোৰহাটৰ যিজন নিতুদা বায়ন। এই ৰামকৃষ্ণ হৰিহৰ যুদ্ধখন মনত আছেনে? এই ৰামকৃষ্ণ হৰিহৰ যুদ্ধখনৰ কাৰণে আজি মই বায়ন হলো বুলি ক'ব লাগিব। যেতিয়া আমি সত্ৰত গায়ন বায়ন শিকিলো, আমি গায়ন বায়ন প্ৰদৰ্শন কৰো, তেতিয়া আমাৰ এনেকুৱা এটা হৈ গৈছিলে যে আমি গায়ন বায়ন গাওঁ, নিতুদাহঁতে দোহাৰখন চলায়। আৰু মই নিতুদাই সেই ৰামকৃষ্ণ হৰিহৰ যুদ্ধখন কোনখন যুদ্ধত গাব সেইটো চাবলৈকে মই ৰৈ থাকো। বাকী যাওঁ কৈ মই পলাই দিওঁ যুদ্ধখন। সেই ৰামকৃষ্ণ হৰিহৰ যুদ্ধখন মোৰ জীৱনত টাৰ্ণিং পইণ্ট। এতিয়া তুমি প্ৰতিযোগিতাৰ মঞ্চত প্ৰথম ক'ত উঠিছিলা? সেইটো এটা কাহিনী, মোৰ জীৱনটো কাহিনীয়ে পঢ়ি আছে। কাহিনী আছে কাৰণেতো তোমাক চলাই আজি আহিছো। মানে আমি সেই পাৰ্থজিৎ মহন্তৰ লগত সেই ভাওনাখন কৰাৰ পিছত আমি ভাবিলো যে আমি এটা প্ৰতিযোগিতাৰ টিম বনাওঁ। পাৰ্থজিৎ মহন্ত, মই, আমাৰ পেহী তেতিয়া মোৰ লগত খুব বেছি যোগসূত্ৰ আছে। পেহীক ক'লো যে আমি টিম এটা বনাওঁ, তুমি প্ৰেচিডেণ্ট হ'বা, বাকীখিনি মই মানুহ গোটাম। পেহীক মাতিলো। পেহীহঁতৰ তাতে কলাবিহাৰ সংগীত বিদ্যালয় বুলি এখন বিদ্যালয় আছিলে ফুকন নগৰত। এতিয়া বৰ্তমান বিদ্যালয়খন নাই নেকি। তাতে মানে আমি এখন মিটিং দিলো। পাৰ্থজিৎ মহন্ত লৈ আহিলে আমাৰ কোঁৱৰপুৰৰ সুসন্তান প্ৰাঞ্জল দা আৰু সদাদাক। চিনি পাই নিশ্চয় প্ৰাঞ্জল দা, সদাদা। এতিয়া প্ৰাঞ্জল দা বিহনলা চৰিত্ৰটোৰ কাৰণে বিখ্যাত। আমি কথা পাতিম সেইটো বিষয়টো কথা ওলাব বাৰু। প্ৰাঞ্জল দা আৰু সদাদাক লৈ আহিলে সেই মিটিংখনলৈ। তাৰ পাছতে আমাৰ সেই মিটিংখনত আমি কম্পিটিশ্যন কৰিম, ঠিক আছে কম্পিটিশ্যন কৰিম, ল'ৰা গোটাম। তেওঁলোকে ক'লে তই একো চিন্তা কৰিব নালাগে, আমি চব আছো। যিহেতু মই পোষ্ট অফিচত চাকৰি কৰি আছো, মই ইমান চিন্তা কৰি থকা নাই যে মই মানুহখিনি যদি মই পাই যাওঁ বাকীখিনি মই লৈ যাব পাৰিম। তাৰ পাছতে হৈ গ'লগৈ টিমৰ নাম হৈ গ'ল শংকৰ গুৰু নাট্য গোষ্ঠী। এতিয়া বৰ্তমান শংকৰ গুৰু সাংস্কৃতিক গোষ্ঠী, কিন্তু তেতিয়া শংকৰ গুৰু নাট্য গোষ্ঠী, শংকৰ গুৰু নাট্য গোষ্ঠী। প্ৰাঞ্জল দা, সদাদা, তেনেকে তেতিয়া গোটেই মানুহখিনিকে গোটাই আনিছে। তেতিয়া মোৰ প্ৰথম চিনাকি কৰাই দিয়া হৈছে তাৰমানে প্ৰাঞ্জল দাহঁতে। তাৰ সেই মিটিংখনৰ পিছতে মোক চিনাকি কৰাই দিছে আমাৰ পাৰ্থপ্ৰতিম বৰা দুলীয়াজনৰ, যি পাৰ্থ বায়ন বুলি কয়, পাৰ্থ বায়ন। তাৰপিছতে ককিল দা, তাৰপৰা মগৰাহাটৰ পাৰ্থ, বাঁহী বুজা ককিল দা। তাৰপাছত প্ৰণৱ, প্ৰণৱ,
তাৰ পাছতে তেনেকে গোটেই মানুহখিনি মোক চিনাকি কৰাই দিছে মানে বিশ্বকৰ্মা পূজা আছিলে সেইদিনাখন কোন চনৰ কথা এইটো সেইটো হ'ব 16 চনৰ কথা 16 চন 16 চনৰ তাৰ আগলৈকে তুমি এই মানুহখিনিৰ লগত চিনাকি নাই 16 চনে হ'ব 16 চনতে মানে সেই মানুহখিনি মোক চিনাকি কৰাই দিছে যেতিয়া মই চিনাকি হলো বিশ্বকৰ্মা পূজাত গোটেই মানুহখিনিৰ লগত চিনাকি হৈছো মানে বিশ্বকৰ্মা পূজাত শিৱসাগৰ য'তে ত'তে ভাওনা হয় আৰু য'তে ভাওনা হয় তাতে মানুহ চিনাকি হয় তাৰপিছতে এই মানুহখিনি ঠিক হ'ল আমি টিম বনালো ঠিক আছে শংকৰগুৰু নাট্যগোষ্ঠী আমি ভাওনা কৰিম প্ৰথম নাটক ললো কোবালেশ্বৰ উপাখ্যা নাটক ললো কৰিলো মানে প্ৰথমখন প্ৰতিযোগিতা মই জইন কৰিছো নামটিত তেতিয়া মোৰ প্ৰভাকৰ দাৰ লগত তেতিয়া মোৰ প্ৰথম চিনাকি হৈছে নামটিত প্ৰভাকৰ দাক নিশ্চয় বহুত ৰাইজে চিনি পাব প্ৰভাকৰ দাৰ লগত তেতিয়া মোৰ প্ৰথম চিনাকি হৈছে নামটিত প্ৰভাকৰ দাহঁতে প্ৰতিযোগিতাখন পাতিছিলে সেই প্ৰতিযোগিতাখনত আমাক দি দিলে ফাৰ্ষ্ট ডে ছেকেণ্ড শ্ব' হ'বলা তেনেকুৱা মানে ফাৰ্ষ্ট ডেতে আছে ছেকেণ্ড শ্ব' আমি নতুন টিম ওলাইছো কোবালেশ্বৰ উপাখ্যান মই সেইদিনাখন মই এইটো পৰ্যন্ত নাজানো যে ভাওনাখন কৰাৰ আগত আমি গোটেই টিমটোৱে একগোট হৈ গুৰু বন্দনা কৰিব সেইটো নাজানো এইটো নাজানো কিন্তু এইটো টাইমত মানে পাঞ্জলাহঁতে ক'লে যে তুমি নতুনকে আহিছা তুমি বায়নটো এতিয়া কৰিব নালাগে তুমি প্ৰথম চাই লোৱা তেতিয়া দুলীয়াজনৰ পাৰ্থক আমি মানে বায়ন গায়ন দুইটা তেতিয়া আকৌ এনেকুৱা নাছিলে গায়ন বায়ন বেলেগ নাছিলে তেতিয়া মানে বজাই গাব পাৰে তেতিয়া দুলীয়াজনৰ পাৰ্থই তেতিয়া বায়ন আৰু গায়নৰ দুইটাই দায়িত্ব লৈছে লগত প্ৰণৱ মগুৱাহাটৰ পাৰ্থ মই আমি চাৰিটা খোল বজাইছো ইয়াতো এটা কাহিনী আছে এইটো কম পিছত গায়ন বায়নৰ কাহিনী এটা আছে আমি চাৰিটা খোল দুলীয়াজনৰ পাৰ্থ প্ৰণৱ মগুৱাহাটৰ পাৰ্থ আৰু মই খোল তাল বজাইছিলে পাৰ্থজিৎ মহন্ত বিকাশ মহন্ত আৰু আমাৰ ৰূপমনীল বৰাই তেতিয়া বাঁহী বজায় মানে বাঁহী বজায় আৰু তেওঁ তালো বজায় গায়ন বায়নত আমি তেনেকে আমি দোহা এখন আৰম্ভ কৰিছিলো সেই প্ৰতিযোগিতাখনত আমাৰ টিমটো প্ৰথম কৰিলে কিন্তু তাৰ কেইখনমান প্ৰতিযোগিতা যোৱাৰ পিছতে কিন্তু এইখিনিতে আৰু এটা কথা কৈ যাওঁ সেই গায়ন বায়ন যোৱা মই সেই যি যোৱা গায়ন বায়ন দুলীয়াজনৰ পাৰ্থই মোৰ গৰুৱে হয় বাৰু তেখেতে মোক 4 দিনত শিকাই দিলে কমলাবাই গায়ন বায়ন যোৱা তাৰ পাছতে দ্বিতীয়খন প্ৰতিযোগিতা আছিলে আমাৰ ধিতাই পুখুৰীতে দ্বিতীয়খন প্ৰতিযোগিতাত আমি শ্ৰেষ্ঠ গায়ন বায়ন পাইছো তুমি তেতিয়া মানে শিকি প্ৰথম কৰিছা প্ৰথম কৈছো মই কমলাবাই গায়ন বায়নৰ মোৰ আও ভাও একো নাই মানে তেতিয়া মই আৰম্ভণিহে আৰু তাৰপিছতে দুখনমান প্ৰতিযোগিতা যোৱাৰ পিছতে অকনমান মানে দুলীয়াজনৰ পাৰ্থ অকণ ব্যস্ত হৈ গ'ল ধেমাজি চাইডৰ টিম এটাত বায়ন কৰিবৰ কাৰণে প্ৰতিযোগিতাখন আছিলে ধেমাজিত মানে সেইটোত কৰিব লগা হৈ গ'ল মানে সি বাধ্য হৈ গ'ল তাৰপিছতে মগুৱাহাটৰ পাৰ্থ তেতিয়া আমাৰ সেইখন মগুৱাহাটৰ পাৰ্থই সেই কৈছে মগুৱাহাটৰ পাৰ্থকো চিনি পাব চাগে আমাৰ পৰিমল গগৈৰ ককায়েক তেতিয়া সেইখনত কৰিছে তাৰ পাছতে প্ৰতিযোগিতাখন পাতিলে সাম্প্ৰতিক আমাৰ যিখন বাবুল দাহঁতে প্ৰতিযোগিতা পাতিছিলে বাবুল দাহঁতে প্ৰতিযোগিতাখন পাতিছিলে যোৰহাটত সাম্প্ৰতিক লোৱা নাই কি হ'ব এতিয়া এনেকুৱা এটা চিটুৱেশ্যনত ফচি গলো প্ৰণৱে মই পাপু আছে আমাৰ বিকাশ মহন্ত আছে পাৰ্থজিৎ মহন্ত আছে আমি 5টা ল'ৰা আছো দোহাখনত বাকীকেইটা ল'ৰা য'ৰ পৰা গোটাই মেলি নিলো প্ৰতিযোগিতাখনতো কৰিবই লাগিব এতিয়া যেতিয়া এগ্ৰিমেণ্ট হৈ গ'ল এতিয়া নকৰিলে বৰ ডাঙৰ কথা হ'ব গায়ন বায়ন যোৱা 3টা খোল 2জোটা তুলিছো বাবুল্লাই কৈছে চেছ কৰিলে হেঁতে কি কৰিবলৈ আহিছে হেঁতে তাৰপিছত প্ৰণৱে গায়ন কৰিছে মানে প্ৰণৱে খোলটো লৈ গায়ন কৰিছে আৰু মানে সেইখন প্ৰতিযোগিতাত আজিকালি ল'ৰাই শুনিলে হাঁহিব প্ৰণৱে যেতিয়া গীতটো গাব হয় সেই মাইকটো মোৰ ওচৰত লৈ লৈ নিজৰ গীতটো যেতিয়া গাব হয় মাইক্ৰফোনটো মোক দি দিয়ে মানে বাজনাখন বজাবৰ কাৰণে যেতিয়া বিটিংখিনি বজাব হয় মাইক্ৰফোনটো সি নিজৰ ওচৰত লৈ লয় তেনেকে চলাবলগীয়া হৈছে মানে সেইটো এটা বহুত ডাঙৰ শিক্ষা পালো জীৱনত এতিয়া তুমি বহুত প্ৰতিযোগিতা তাৰ পিছৰ পৰাতো কণ্টিনিউৱাছলি তুমি প্ৰতিযোগিতা কৰিয়ে আছা তাৰ পাছৰ পৰা কৰি আছো এতিয়া কোনটো দলৰ সৈতে তুমি বিশেষভাৱে প্ৰতিযোগিতা কৰি আছা বুলি ক'লে বৰ্তমান সময়ত মোৰ এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ অকমান কঠিন হয় কিয়নো মইতো শ্যাম কানু নাট্যগোষ্ঠীৰ লগত জড়িত হৈ আছো আজি বহুত দিনৰ পৰা শ্যাম কানু নাট্যগোষ্ঠীৰ মই সম্পাদকৰ দায়িত্বতো আছো শ্যাম কানু নাট্যগোষ্ঠীয়ে প্ৰতিযোগিতা নকৰিলে মই বাকী কেইটামান দলৰ লগতো কওঁ যেনে ধিতাই পুখুৰী পূৰ্ববংগ সাংস্কৃতিক গোষ্ঠী সেইটো নিজৰ দল কিন্তু মানে তথাপিতো
কথা এটা থাকি যায় নহয় নিজৰ শ্যামকানুৱে কৰিলে মই নোৱাৰো কৰিব তাৰ পাছতে আমাৰ এতিয়া বৰ্তমান যোৱা বছৰটো মই গোটেই বছৰটো কৰিলো মই আমাৰ গোপালদেৱ সমন্বয় শিল্পী সমাজ লাডুগড় যোৰহাটৰ পৰা আমাৰ শংকৰ বৰাই তোমালোকৰ গায়ন কৰিছিল শংকৰ বৰাই মই একেলগে মই কৰি আছো যোৱা বছৰ প্ৰতিযোগিতাখিনি তেনেকে কৰা হৈ গ'ল আৰু তুমি এতিয়া ইমানবোৰ বঁটা বাহন আমি দেখা পাইছো গতিকে তুমি এতিয়ালৈকে প্ৰতিযোগিতাত যথেষ্ট বঁটা তুমি পাবলৈ সক্ষম হৈছা হয় তোমাৰ এনে মনত থাকি যোৱা ধৰণৰ কোনটো বঁটা পাওঁতে তোমাৰ মানে আজিও জীৱনত তুমি পাহৰিব পৰা নাই জীৱনত প্ৰথমটো সদায় বিশেষ সেইটোতো হয় বাৰু ক'ত পাইছিলা প্ৰথমটো মই পাইছিলো চাচনিত ভাওনা প্ৰতিযোগিতা আছিলে আমি শ্যামকানু নাট্যগোষ্ঠীৰ পৰা হেৰি কৰিছিলো জইন কৰিছিলো আৰু নাটকখন আছিলে নৃসিংহময় সেই নাটকখনত মানে অকনমান আমাৰ এটা মনত থাকিবলগীয়া কথাও হৈ গ'ল কিন্তু তাত সেই বঁটাটো বিশেষ হৈ গ'ল কিন্তু তথাপিতো মানে সেইদিনাখন বহুত ডাঙৰ এটা চিটুৱেশ্যনত ফেচ কৰিবলগীয়া হৈ গ'ল আমাৰ ভাওনা ভাগি চলি আছে নৃসিংহময় ভাওনা ভাগি তাৰ পাছতে গোসাঁইৰ যিটো লাষ্টৰ চিনৰ আগৰ চিনটোত নিজে খুঁটাটো ভাগি গুচি গ'ল নিজে খুঁটাটো ভাগি গুচি গ'ল তাৰ পাছতে গোসাঁই যেতিয়া ওলালে তাৰপিছত সেইটো ঠিক কৰিলে মেলিলে তাৰ লাষ্টৰ চিনটোত গোসাঁই হাতখন ভাগি গুচি গ'ল মানে বনোৱা হাতখন ভাগি গ'ল মানে তাৰ পাছত ক'ৰবাত লাগি পেলাই ভাগিলে নেকি ভাজি থাকোতে ভাগি গ'ল কেনে মানে একো মানে ধৰিব পৰা নাই আমি তাৰ পাছতে ভাগি গ'ল আমি চবে কোনো কাৰো মনত মানে হাঁহি নাই কাৰো মুখত হাঁহি নাই যেতিয়া আমি মানে বহুত ডাঙৰ দুখ হ'ল কিবা এনেও ভাওনা বুলি ক'লে আমাৰ যথেষ্ট বহুত শ্ৰদ্ধা ভক্তি আমি ভাওনা ভাগি কৰো ন তাৰ পাছতে একদম ভয় লাগি গ'ল মানে হৰিদাই কান্দি আছে আমাৰ শ্যামকানু ভাওনা আছিলে হৰিদাই কান্দি আছে হৰিদাৰ ওচৰতে মই ৰৈ আছো মানে কেনেকে কি হৈ গ'ল মানে দুখ লাগিছে মানে ইমান মানে কিবা দুখ লাগিলে সেই কান্দি থাকোতে হৰিদা টনিদা মই একেলগে আছো টনিদা দেখিছে হৈ ভাগিছ মণিকূটত বৰাহৰ মুখাভাগ জ্বলি থাকিলে নহয় বৰাভাগৰ মুখাভাগ একো নাই ওচৰত নিজে কেনেকে দপদপকে জ্বলি গ'ল আমি গোটেই টিমটোৱে গৈছো মণিকূটত দীঘল দি পৰিছো ভাওনা চলি থকা মাজতে ভাওনা শেষত গোসাঁই চিনটোত মানে লাষ্টৰ চিনটোত যিটো আমাৰ নৃসিংহময় চিন থাকে সেই চিনটোত সেই ঘটনাটো ঘটিলে হাতখন ভাগি গ'ল সেইটো কাৰণে আমাৰ মন অলৰেডি বেয়া সেইটো কাৰণে আমাৰ দুখ লাগিছেই মানে কিবা দুখ লাগিলে চাগে তাৰ পাছতে এই বৰাহ ভাগি জ্বলি যোৱা ঘটনাটোত মানে দৌৰি গৈছো গোটেই দলটো আমি তাত পৰিছো কাকতি ঘোষা গাইছো অকল কান্দিছো কাকতি ঘোষা গাইছো কোনো কাৰো মানে খোৱা বোৱা নহ'ল জীৱনৰ সেইটো এটা দিন মানে বিশেষ মানে একদম মনত থাকিবলগীয়া দিন তাৰ পাছত আমাৰ সেইদিনাখন আকৌ আচৰিত ঘটনা জোনমণি নাম লগোৱা অৱনীতি সত্ৰ সেৱক যে আমাৰ দলৰ লগত জড়িত তেখেতে ৰাতিত সেই ঘটনা হোৱা অলপ দেৰি পিছতে ফোন কৰিছে হৰিদালে তোমালোকৰ কিবা হ'ল নি মই সপোনত বোলে উল্টা পুল্টা দেখিলো বোলে এনেকুৱা হ'ল মই বোলে সপোনত বোলে মই তেনেকুৱা কিবা এটা দেখিছোৱে বোলে তাৰ তেওঁ চোৱা চিতা কৰা হ'ল চোৱা চিতা কৰোঁতে অকণমান মানে দুখ লগাটো পালো কেইবাটাও দুখ লাগিলে আমাৰ আদৌতে অকণ ভুল হ'ল বা তেনেকুৱা কিবা অকণমান দুখ কেইবা জেগাতো লাগিলে দুখ তাৰপিছতে তেতিয়াই আমি এভাগী নিশা বাঞ্ছা নাম কৰি মেলি আমি নামতে শৰণ লৈছো মানে কিন্তু সেই প্ৰতিযোগিতাখনিত যেতিয়া মই শ্ৰেষ্ঠ বায়না পুৰস্কাৰটো পাইছো মোক খবৰ দিছে তেতিয়া নৱদা চাউণ্ড আছিলে নৱদা চাউণ্ডৰ অভিজিতে মোক ফোন কৰিছে তই বায়নটো পালে মোৰ বিশ্বাস হোৱা নাই আমি ক'ৰবাৰ পৰা ভাওনা কৰি সেই ভটিয়াপাত চাহ খাওঁ নহয় আমাৰ ভটিয়াপাতটো আমাৰ চাহ খোৱা জেগা ভটিয়াপাত চাহ খাই আছো খবৰ দিছে তই বায়ন পালি মোৰ বিশ্বাস হোৱা নাই গোটেইখিনি মানে সেই অনুভৱটো বিশেষ মানে বিশেষ তাৰ উপৰি আৰু ক'ত তুমি বিশেষভাৱে পুৰস্কৃত হৈছা অকমান যদি মনত আছে কোৱাচোন তাৰ পাছতে মই পালো মগৰাহাটৰ প্ৰতিযোগিতাখন পাতিছিলে তাত পালো তাৰ পাছতে এতিয়া যোৱা বছৰ বিশেষকে মই যোৱাবাৰ 5বাৰ মান পুৰস্কাৰ পালো ঢেকীয়াখোৱা নামঘৰটো পালো গুৱাহাটী ভাওনা সন্মিলনীয় ভাওনা প্ৰতিযোগিতা দৃশ্যাংশ প্ৰতিযোগিতা পাতিছে তাতো মই বেষ্ট বায়ন পালো লগতে যোৰহাটৰ কেইবা জেগাতো মই যোৱা বছৰ বেষ্ট বায়ন পালো তাৰ তেনেকে হৈছে কি অলপ
গোট খাইছে যথেষ্টখিনি পুৰস্কাৰ তুমি পাবলৈ সক্ষম হৈছা আমিও দেখি আছো শুনি আছো জানি আছো আমাৰ ফালৰ পৰা শুভেচ্ছা আছে অনাগত দিনতো তুমি আৰু অধিক পুৰস্কৃত হবলৈ সক্ষম হোৱা আচলতে পুৰস্কাৰনো কি দৰ্শকৰ পৰা যিটো মৰম আদৰ পোৱা যায় সেইটোৱে হয়তো শ্ৰেষ্ঠ পুৰস্কাৰ হয় জীৱনত হয় তুমি কি ভাবা নাজানো মই হয়তো মোৰ দৃষ্টিত সেই দৰ্শকে যিটো মৰম আদৰ দিয়ে হয়। তাতকে শ্ৰেষ্ঠ পুৰস্কাৰ হয়তো আৰু বেলেগ হ'ব নোৱাৰে হয় তথাপিতো আমাক এটা স্বীকৃতি হিচাপে এইখিনি তুমি পাইছা হয়। এইখিনি তোমাৰ সম্বল হিচাপে গোটেই জীৱন তোমাৰ থাকিব অকল এইখিনি নহয় ৰাইজ আৰু আছে গোটেই এইফালে আছে মই ইয়াত ৰাখিব পৰা নাই আচলতে কেইটামানহে মই ইয়াত আপোনালোকৰ মানে দেখাবৰ কাৰণে বুলিয়ে কৈছো ইয়াত মই ৰাখিছো বহুত আছে ইয়াতো আছে সেইফালেও এখন চেল্ফ তাত ভৰ্তি হৈ আছে গতিকে যথেষ্ট বঁটা বাহন অংশুমান মহন্তই পাবলৈ সক্ষম হৈছে এইখিনিতে তুমি এটা শব্দ ক'লা যে ভাওনা কৰোঁতে আমি যথেষ্ট ভাৱ ভক্তিয়ে ভাওনা কৰো বুলি তুমি ক'লা হয় কিন্তু শেহতীয়াভাৱে উম। তুমি অনুভৱ কৰা নাই যে ভাওনাত সেই ভাৱ ভক্তি আছে আচলতে ভাৱ ভক্তিটো মানুহৰ নিজস্ব এটা অন্তৰৰ পৰা ওলোৱা কথা আমি কাৰোবাক জোৰ জবস্তি তই এনেকে কৰিব লাগিব বুলি কৰাব পৰা বস্তু নহয় আজি যিসকল ব্যক্তিয়ে নিজে ভাবে ভক্তিয়ে থাকি ঈশ্বৰৰ সেৱা ভাগ কৰিব পাৰিছে তেখেতলোকে নিশ্চয় তাৰ ফল পাইছে আৰু যিসকলে থাকিব পৰা নাই তেওঁলোকৰ দুখ নিশ্চয় লাগিছে আৰু তাৰ ফলো পাইছে এইটো কাৰণে এইটো ভাৱ ভক্তিৰ বস্তুটো বৰ্তমান সময়ত ক'বলৈ বহুত কঠিন বহুত কথাই এনেকুৱা হৈ গৈছে যাতে যিবোৰ কথা মানে নোকোৱাকে থকাটোৱে ভাল নিচিনা হৈ গৈছে নহয় নোকোৱাকে থাকিলেও আচলতে এইবিলাকতো সংশোধন নহয় আচলতে এইবিলাক আলোচনা মাধ্যমেৰে এইবিলাকৰ এটা সঠিক আমি সমাধান এটা উলিওৱাটোহে আচলতে আৰু আমি দুজনে পাতিলেই যে তাৰ সমাধান ওলাব সেইটোও নহয় কিন্তু আচলতে এনেকুৱা যে হৈছে ভাওনা জগতত সেইটো কিন্তু কোনোপধ্যেই গ্ৰহণযোগ্য নহয় গ্ৰহণযোগ্য মাদক দ্ৰব্যটো সকলোৱে গ্ৰহণ কৰে মাদক দ্ৰব্য আজি 90% মানুহে মাদক দ্ৰব্য গ্ৰহণ কৰে কিন্তু ভাওনাখন কৰিবলৈ যোৱা আগমুহূৰ্তত বা ভাওনাখন কৰি থকাৰ মুহূৰ্তত সেইটো গ্ৰহণ কৰি পেলাই ভাওনাখন কৰাটো কিমান দূৰ যুক্তিসংগত আচলতে মাদক দ্ৰব্য শব্দটোৰ পৰা মানে বহুত কথা আহি পৰে আজি মাদক দ্ৰব্য শব্দটোত মই কিন্তু বহুত অৰ্থ বিচাৰি পাওঁ আজি আমি খোৱা তামোলখনৰ পৰা নিচাযুক্ত দ্ৰব্য আৰম্ভ হৈ বহুত কিবালৈকে পাইছেগে আজি যেতিয়া নাম প্ৰসংগ কৰে ভকতজনে মুখখন কেলে আখল লয় আজি আমি তাৰ পৰা আজি শিখৰ খোৱাটো সমানে আজি মানে তামোল খোৱা বা বেলেগ কিবা তাতকৈ অধিক খোৱা একেই কথা বুলি ভাবো কিন্তু এই বস্তুটোত ক'বলৈ গ'লে বৰ্তমান সময়ত এটা বহুত ডাঙৰ কথা আহি পৰিব এই কথাটোত বহুত বিতৰ্কলৈ গুচি যায় মানে বস্তুটো মানে এই বস্তুটোত মানে আজি অনুভৱ ময়ো কৰিছো এখন ভাওনা এজন গৃহস্থই বহুত কষ্ট কৰি বহুত সাধনা কৰি বহুত মনত আশা কৰি এখন ভাওনা তেওঁলোকে আগবঢ়ায় দিনটো লঘোণে থাকি 3-4 দিন লঘোণে থাকি বইল খাই তেওঁলোকে ভাওনাখন দিয়ে তাৰ পাছত যদি ভাওনাখনত লগত জড়িত কোনোবা এজন শিল্পীয়ে যদি তেনেকুৱা এটা কাণ্ড কৰে আৰু গৃহস্থই যদি এই কথাটো গম পায় তেওঁলোকে ভাওনাখন দিয়া জানো কোনোবাখিনিত অৰ্থ থাকিব সেইটোতো একদম সঁচা কথা কৈছে আপুনি আজিকালি এনেকুৱা সেৱকীও ওলালে যদি সেৱকীয়ে আনি থয় সেইটোতো হৈছে সেইটো এটা হৈ গ'ল আনি থয় সেইটো নোহোৱা নহয় সেইটোও দেখি আছো কিন্তু এইখিনি পৰিহাৰ কৰি আমি ভাওনা কৰিব নোৱাৰো জানো সেইটোতো নিশ্চয়কৈ যে ভাওনা কৰা সময়খিনি বিশেষকে মানুহে নিজকে সংযত কৰি ৰাখিব পাৰিলে ভাল বুলি ভাবো কাৰণ কি হয় এজন সেৱকীয়ে যিহেতু বহুত কষ্টৰে ভাওনা ভাগি আগবঢ়ায় তেখেতৰ ভাল হোৱা মানে সকলোৰে ভাল হোৱা নহয় জানো আজি তেওঁলোকৰ ভালৰ কাৰণেই যদি তেখেতে সেই 7-8 ঘণ্টা সময় নোখোৱাকে থাকিব পাৰে সেইটো নিশ্চয় ভাল হ'ব বুলি ভাবো কিন্তু ভাল হ'ব এইটো পাই গৈ আছে নহয় চবেই যোনে কৰিছে পাই গৈ আছে নহয় এদিন নহয় এদিন সেইটো শিক্ষাটো পাইছে নহয় আৰু শিক্ষা পাই পেলাই যদি শুধৰণি নাই কৰা সেইটো তেখেতৰ ভুল কিন্তু এইটো এদিন নহয় এদিন ঠিক হ'ব বুলি মই ভাবো
হয় এতিয়া আৰু লগতে প্ৰতিযোগিতা কথালৈ আহোঁ প্ৰতিযোগিতা মঞ্চৰ কথা ইতিমধ্যে প্ৰতিজন আমাৰ সাক্ষাৎ গ্ৰহণ কৰা প্ৰতিজন ব্যক্তিৰ লগতে আলোচনা কৰি আছো যে প্ৰতিযোগিতাৰ বৰ্তমানৰ প্ৰতিযোগিতা পূৰ্বৰ প্ৰতিযোগিতা একেই অৱস্থাত আছে নে বৰ্তমান বেছি ভাল হৈছে প্ৰতিযোগিতা নে বেছি বেয়া হৈছে যদি ভাল হৈছে কোনখিনিত ভাল হৈছে যদি বেয়া হৈছে ক'ত বেয়া হৈছে প্ৰতিযোগিতাৰ এটা মই যেতিয়া সৰু আছিলো তেতিয়া প্ৰতিযোগিতালৈ গৈছো প্ৰথম মই প্ৰতিযোগিতা তেতিয়াও দেখিছো তাৰ পাছতে মই এতিয়াও দেখিছো প্ৰতিযোগিতা মই প্ৰতিযোগিতাৰ পৰা মই শিকিছো যথেষ্ট প্ৰতিযোগিতাৰ বেয়া দিশখিনি চাবলৈ গ'লে যদি এতিয়া মানুহে ভালটোতকে বেয়াটো বেছি গুৰুত্ব দিয়ে বেয়া দিশ যদি চাবলৈ যাওঁ আজি প্ৰতিযোগিতাত যিটো বেমেজালি কিছুমান সৃষ্টি হয় আজি প্ৰত্যেকখন প্ৰতিযোগিতা শেষ হোৱাৰ পিছত কিয় কোনোবা এটা টিমে লিখিব লগা হয় আমি এনেকুৱা কৈছিলো কেলে নাপালো মইতো কাহানিও লিখি নাই পোৱা লিখিবলৈ মন কি আমাৰ নাযায় নেকি আজি ক'বাত নাপালো সেইটো টাইমত নিজকে ভাবি ল'ব লাগিব যে মই মোৰ কিবা এটা তাত মানে মই 100% মই 100% দিব নাই পোৱা সেইটো কাৰণে মই নাপালো আৰু সেই কথাটোকে নকৈ আমি কাজিয়া কৰো আৰু বিশেষকৈ কাজিয়া কৰো মই অনুৰোধ জনাম আজি মই সকলোকে অনুৰোধ জনাম আপোনালোকে ফেচবুকত কাজিয়া নকৰিব ফেচবুকত কাজিয়া কৰিলে কি হ'ব গম পায়নে আজি আমাক যিখিনি মানুহে চিনি পায় যিখিনি মানুহে ভাওনা চায় যিখিনি মানুহে ভাওনা আগবঢ়ায় বা ভাওনা ভাল পায় গোটেই মানুহখিনিয়ে এই ভাওনা কৰা মানুহখিনি এনেকুৱাহে কৰে নেকি এইটো ইতিমধ্যে কিন্তু হৈ গ'ল আজি সেৱকীসকলো এনেকুৱা হৈ গ'ল আজি সেৱকীসকলে যদি কোনোবাই যদি ভাওনা এখন দিম বুলি ভাবে আপোনাক সুধিব কিমান টকাত কৰিব পাৰিব মোকো সুধিব কিমান টকাত কৰিব পাৰিব মই সেইকাৰণে মই কোনোবাই সেৱকীয়ে মোক যদি কয় আপোনাৰ যদি ভাওনাখন যদি দিবলৈ মন আছে মোক দিয়ক মই আপোনাক উপযুক্ত দামত দাম বুলিয়ে কৈছো বাৰু মই আপোনাক উদ্ধাৰ কৰিবলৈ মই যিমানখিনি পাওঁ চেষ্টা কৰিম কাৰণ মই বাৰু আপোনাক মোক একো নালাগে মই চাকৰিয়াল মোক চবেই কয় বাৰু তোৰ চাকৰিয়ালটো কি কাৰণে ভাওনা পইচা ল'ব লাগে মোক নালাগেও ভাওনা পইচা কিন্তু বাকী কাৰোবাৰ ঘৰত চলি আছে কাৰোবাৰ ঘৰ চলি আছে কোনোবাই সেই ভাওনাৰ পৰা পোৱা পইচাকেইটাই নি পেলাই পিছদিনাখন মাকৰ ঔষধ কিনিছে হয় ভাওনাটো এতিয়া পেচা সেইটোতো হয় বহুতৰ কাৰণে ভাওনাটো এতিয়া কিন্তু নিচাৰ লগতে পেচাটো পৰিণত হৈছে সেইটো আমি হ'ব লাগে এইটো ইণ্ডাষ্ট্ৰি বুলি আমি ভাবি ল'ব লাগিব এতিয়া অসমীয়া চিনেমা জগতখন যেনেকে এখন ইণ্ডাষ্ট্ৰি আমাৰ ভাওনাটো এটা ইণ্ডাষ্ট্ৰি কিয় হ'ব নোৱাৰে নিশ্চয় হ'ব পাৰে আজি কোনোবা পোচাকৰ লগত জড়িত হৈ পেলাই ঘৰখন চলাইছে আজি কোনোবাই চাউণ্ডৰ ছেট এটা লৈ পেলাই ঘৰখন চলাইছে গতিকে কোনোবাই আজি মেকআপ আৰ্টিষ্ট হৈ পেলাই ঘৰখন চলাইছে গতিকে কোনোবাই আজি অভিনয় কৰি ঘৰখন চলাইছে কোনোবাই ভাওনা দোহাৰ কৰি গায়ন কৰি বায়ন কৰি ঘৰখন চলাইছে এইটোত আমি দূৰৰ পৰা আমি বেয়া পালে সেইটো নহব আমি ইণ্ডাষ্ট্ৰি হিচাপে যদি গঢ় দিব পাৰো তেতিয়াহে কিন্তু ভাওনাটো প্ৰচাৰ প্ৰসাৰটো বৃদ্ধি হ'ব এইটোতো সত্য কথা এইটো নোহোৱা নহয় কিন্তু তাকে কিন্তু বহুত বেছি যদি অতিমাত্ৰালে যদি আপুনি এইখিনিতে কথা এটা সুধিছিলে যে প্ৰতিযোগিতাৰ পৰা ভাল কি হৈছে আজি প্ৰতিযোগিতা হোৱাৰ পৰা আমি কিছুমান লুকাই থকা বস্তু আমি শিকিবলৈ পালো সন্মুখলৈ ওলাই আহিছে আজি লুকাই থকা কিছুমান বস্তু আজি আপোনালোকে চাগে ৰূপক তাল বা যিখন আপোনালোকে কয় যে হেৰি বুলি কি বুলি কয় বিলাপ ধৰ্মজ্যোতি বুলি কয় ধৰ্মজ্যোতি বুলি কয় সেইখন আচলতে বিলাপ বুলি কয় সেই সমূহে আমি পাই আছিলো কিন্তু একাৱলী বৃন্দাৱলী মুক্তাৱলী এইখিনি আমি নাপালোহেঁতেন আমাৰ ল'ৰা পিছৰ প্ৰজন্মই আমি নিশিকিলোহেঁতেন যে এনেকুৱা কিছুমান বস্তু আছে যিমানে প্ৰতিযোগিতা হৈ গৈছে সিমানে চৰ্চা হৈছে চৰ্চা হোৱাৰ লগে লগে বস্তুবোৰ শুদ্ধ ৰূপত ওলাই আহিছে আৰু নতুন প্ৰজন্মইও শিকিবলৈ চেষ্টা কৰিছে প্ৰতিযোগিতা হোৱাৰ লগে লগে কিন্তু শিশুসকলে ভাওনাৰ প্ৰতি আগ্ৰহী হৈছে যথেষ্ট আগ্ৰহী হৈছে সেইটো মানিব লাগিব কিন্তু এইখিনিতে কিন্তু এটা কথা মানিব লাগিব শিশুসকলক যদি অতি প্ৰতিযোগিতামুখী কৰা যায় সেইটোৱে কিন্তু কোনোবা এখিনি বিৰূপ প্ৰভাৱো নেপেলোৱা নহয় মোৰ মতে সেইটোতো তুমি কি বুলি ভাবা শিশুসকলক মানে ভাওনাৰ কৰিবলৈ শিকোৱাটো খুব ভাল কথা আমাৰ সংস্কৃতি তেওঁলোকে কাইলৈ ধৰিব লাগিব কিন্তু আমি সেই বুলি যদি শিশু ভাওনা এখন ৰাতি 11টা বজাত আৰম্ভ কৰো শিশুসকলৰ পিছদিনাখনত একো কাম কৰিব নোৱাৰে আজি আমাৰে কষ্ট হয় ৰাতি ভাওনা কৰি আহি 3টা-4টা বজাত আহি হৈ ৰাতিপুৱা অফিচলৈ ওলাই যাবলৈ আমাৰ কষ্ট হয় কিন্তু এই সৰু এটা পিছদিনাখন কেনেকে কাম কৰিব আৰু এদিনত টোপনি ক্ষতি 7 দিনলৈকে থাকে বুলি কথা এষাৰো আছে অসমীয়াত এই শিশুসকলৰ আৰু
এটা আপুনি চায়েন্সৰ ফালৰ পৰা যদি চাবলৈ যায় শিশুসকলৰ গঠনতো অকণমান প্ৰভাৱ পৰে আকৌ পৰিব নিশ্চয় মানসিকভাৱেও বৃদ্ধিটো তেওঁলোকৰ প্ৰভাৱ পৰিব শাৰীৰিক বৃদ্ধিটো পৰিব কাৰণ টোপনিটো পূৰ নোহোৱাৰ লগে লগে যথেষ্ট কথা আহি পৰিব আৰু লগতে প্ৰতিযোগিতামুখী যদি অত্যধিক হৈ যায় তেওঁলোকৰ পঢ়াটোৰ প্ৰতি হয়তো কোনোবা এখিনিত কৰিবলৈ হয়তো অকণমান হ'লেও মন নাযাব তেওঁলোকে ভাওনাৰ প্ৰতিহে হয়তো পইচাৰ কথাটো যেতিয়া আহি পৰিব পুৰস্কাৰৰ ক্ষেত্ৰত মই ভাবো পুৰস্কাৰত নিৰ্দিষ্ট এনেকুৱা ধৰণৰ পুৰস্কাৰ বিলাকেই মোৰ মতে মই শিশু ক্ষেত্ৰত হয় সাধাৰণতে এনেকুৱা ধৰণৰ পুৰস্কাৰ দিয়াটোৱে বেছি যথেষ্ট উপযোগী বা কিতাপ দিয়ক ভাল বা এনেকুৱা ধৰণৰ সজাই থব পৰা এনেকুৱা মমেণ্ট দিয়ক পইচাটো দি দিয়াৰ লগে লগে যদি অত্যধিক পইচাৰ মুখী হৈ যায় তেতিয়া কিন্তু সেইটোৱে মোৰ মতে কিন্তু কোনোবা এখিনি ভালতকে বেয়াহে কৰিছে নেকি মই অনুভৱ এটা কৰো তুমি কি ভাবা এই বিষয়ে সেইটোতো হয় যে কি বুলি কয় মানে পইচাটোৱে যথেষ্ট প্ৰভাৱ পেলায় মানে পইচা চুবলৈ পোৱাৰ লগে লগে মানে হৈ যায় নহয় পইচা চুবলৈ পালে বেলেগ একো কৰিবলৈ মন নকৰা মানুহ তেনেকুৱা নিচিনা হৈ যায় কাৰণ তেওঁলোক শিশু তেওঁলোকৰ আজি আজিকালি এনেকুৱা কিছুমানো হৈছে যে ভাওনাখন কৰাৰ বিনিময়ত দেউতাকসকলে কয় যে মোক ইমান টকা লাগিব ঠিক আছে আপোনাৰ প্ৰাপ্যটো আপোনাৰ ল'ৰাটো কষ্টটো চাই প্ৰাপ্যটো দিয়াটো অহা যোৱা খৰচ যুক্তি হয় কিন্তু সেইটো লৈ পেলাই যথেষ্ট ডিমাণ্ড নোহোৱাও নহয় বৰ্তমান সময়ত সেই ডিমাণ্ডটো বেয়া হয় আৰু শিশুসকলেও মানে কণ্টিনিউৱাছলি ভাওনাই কৰি থকা মই কিছু সংখ্যক শিশু দেখো যে কণ্টিনিউৱাছলি ভাওনাই কৰি থাকে গতিকে তেনেকে হলেতো তেওঁলোকৰ স্বাস্থ্যত যথেষ্ট অৱনতি ঘটাৰ মানে তাত ফল নথকা নহয় গতিকে এইখিনি কথা আমি প্ৰতিযোগিতাৰ মঞ্চৰ বিষয়ে পাতিছো আৰু তুমি প্ৰতিযোগিতাৰ মঞ্চত ঘটা তোমাৰ বিভিন্ন অভিজ্ঞতা আছে তেনেকুৱা কিবা তিতা মিঠা অভিজ্ঞতা আছে যদি এইখিনিতে কোৱাচোন প্ৰতিযোগিতা মঞ্চত বিশেষভাৱে আমাৰ তুমি ইতিমধ্যে ক'লা যিটো দুৰ্ঘটনা ঘটিলে এটা কাহিনী এইমাত্ৰ মনলৈ আহিছে আমাৰ ৰূপমণি লোৱা বিষয়ে মই কথাটো কৈ দিছো বেয়া পাব নালাগে বাৰু এনেকে সি মোক মাতে ছাৰ বুলি দোহা কৈ আছো কম্পিটিশ্যন ছাৰ বহুত জোৰছে লাগিছে নোৱাৰিছো মই কৈছো মনে মনে বহি থওঁ আকৌ মই নোৱাৰিছো মই উঠি যাওঁ আৰু বেছি দেৰি নাই অকমান দেৰি ধৈৰ্য ধৰ তেনেকে কৈ কোনোমতে ভাওনাখন শেষ কৰিছো ভাওনা শেষ হোৱাৰ পিছত এইটো ক্ষেত্ৰতে মানে মই তোমাক মই সুধিম বুলি ভাবিছিলো আয়োজক মণ্ডলীক মানে আমি এইটো কৰিছিলো দেই আমি যেতিয়া যোৱা বছৰ আমাৰ অনংগমন সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা আমি যিখন ভাওনা প্ৰতিযোগিতা পাতিছিলো তেতিয়া আমি এইটো মই নিয়মাৱলী লিখি দিছিলো পিছত সেই নিয়মাৱলীটো মানে আৰু সেইটো ক্ষেত্ৰত মানিবলৈ অকমান প্ৰব্লেম হৈ যায় কিন্তু মানে বিভিন্ন কথা থাকে নহয় মই বিচাৰক কেইজনকো মই কৈ থৈছো যে এনেকুৱা ধৰণৰ নিয়ম এটা মই সংযোজন কৰিছো যে নিয়মটো হৈ গ'ল যে কোনোবা ব্যক্তি যদি তুমি ভুক্তভোগী কাৰণ আমাৰ মানে আমি এইবোৰ বাহ্যিক যিবোৰ ওলাই যাবলগীয়া বস্তু সেইবোৰ আমি জমা কৰি ৰখাটো আমাৰ স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক 4 ঘণ্টা সময় এই 4 ঘণ্টা সময় এজেগাত বহি থাকি কোনোবাই ৰখাই থব নোৱাৰিব পাৰে সেইটো একদম মানে হেৰি কথা সেইটো কাৰণে মানে আয়োজক মণ্ডলীয়ে এইটো এটা নিয়ম বান্ধি দিব লাগে যে কাৰোবাৰ ইমাৰ্জেঞ্চি হলে তেওঁ যাব পৰা সুবিধা ইতিমধ্যে আমি কেইবাজনো বক্তাৰ লগত এই বিষয়ে আলোচনা কৰিছো এইটো যে এনেকুৱা হব নালাগে যে এই মন গলে উঠি গল কোনোবা এজন মাত্ৰ এবাৰ অন্তত যাব পাৰে শৃংখলাবদ্ধ তাতো আমি শৃংখলাবদ্ধ দলৰ আমাৰ এটা নম্বৰ থাকে নহয় শ্ৰেষ্ঠ শৃংখলাবদ্ধ দল গতিকে সেই তাত মূল্যাংকন কৰিব পৰা যায় মানে কিমান চিষ্টেমেটিকেলি গৈছে কিমান সময়ত ঘূৰি আহি বহিছে গৈ পেলাই যদি আৰু দোকানত গৈ পাণ তামোল চিখৰ খাইগে সেইটোতো আৰু শৃংখলাবদ্ধ ভঙা হব গতিকে এইখিনি চাব পৰাকে দুজন যদি মানুহ ৰাখে শৃংখলাবদ্ধত এই বস্তুটো কিন্তু মাৰ্কছ মূল্যাংকনটো কৰিব পৰা যায় আৰু তেতিয়া মই ভাবো দুহাৰ সকলো কোনো কষ্ট নহব পুত্ৰজন ইমান আধা ঘণ্টা নাচি পুনৰ তাত বহি থাকিবলগীয়া হয় আৰু এখন ভাওনা প্ৰতিযোগিতাত মই দেখিছিলো সূত্ৰ উঠি যাব পৰা এটা নিয়ম কৰিছিল আৰু শেষত আহি পুনৰ বহিলেই হয় গতিকে সেইটো এটা যথেষ্ট বেয়া নিয়ম নহয় মোৰ মতে স্বাস্থ্যজনিত কাৰণে আমি কিছুমান নিয়মৰ সালসলনি ঘটোৱাৰ প্ৰয়োজন আছে বৰ্তমান সময়ত কাৰণ আমি গুৰুজনাই সৃষ্ট ভাওনা যিভাগে আমি কৰি আছো সেইটো আমাৰ স্বাস্থ্যৰ ঊৰ্ধত যাবলৈ গুৰুজনাই কোনোদিন পৰামৰ্শ নিদিয়ে গুৰুজনাই যিকেইখন নাট ৰচনা কৰিছিলে সেইখন আকৌ 1.5 ঘণ্টাতে শেষ হয় 1.5 ঘণ্টাত শেষ হয়নে নহয় এতিয়াহে নাটবিলাক আমাৰ 3 ঘণ্টা 3.5 ঘণ্টা 4 ঘণ্টা সময় লাগে কিন্তু আৰু 4 ঘণ্টা মানে এতিয়া কথা হ'ল কি আমি গাঁৱত যেতিয়া প্ৰদৰ্শনীমূলক ভাওনা এখন হয় তোমালোকে গায়ন বায়ন যোৱা গাই আকৌ বাহিৰৰ পৰা এপাক আহিব পাৰে
পাৰা সময় পোৱা তোমালোকে উদ্বোধনী অনুষ্ঠান থাকে, সম্বৰ্ধনা অনুষ্ঠান থাকে, তেনেকে তোমালোকে আকৌ মাজতো উঠি যাব পাৰা। কিন্তু প্ৰতিযোগিতাত আকৌ গায়ন বায়নত উঠাৰ পৰা তোমালোকৰ সময় আৰম্ভ। গায়ন বায়ন গাই পোনে পোনে আকৌ তোমালোক দুহাত বহিবলগীয়া হয়, তাতো উঠি যোৱা কোনো সময় নোপোৱা। কেতিয়াবা এনেকুৱা জেগা থাকে মানে বহিবলৈ অশান্তি বহিবলৈ, কোনোবা এডোখৰ দ কোনোবা এডোখৰ বাম, বহি 4 ঘন্টা সময় বহি থাকিবলৈ সেই জেগাডোখৰ কমফৰ্টেবল হ'ব লাগে। কমফৰ্টেবল নাথাকে কিছুমান প্ৰতিযোগিতা। মই কৈ থৈ আহোঁ আপোনালোকে এডোখৰ চাব দেই, বাকী দলকেইটা যাতে কষ্ট নাপায়। মই কৈ থৈ আহোঁ, মই কোনোদিন মানে এইটো হেৰি নকৰোঁ, কাৰণ মই কৰিলো যে বেলেগো কষ্ট পোৱাটো মই কেতিয়াও নিবিচাৰোঁ। কাৰণ 4 ঘন্টা সময় সেই বহি থকা জনেহে গম পায়, ভৰি যেতিয়া পাক লাগি যায়। মোৰ পাক লাগি পাইছে, মোক এদিন প্ৰতিযোগিতা আৰম্ভণিতে কেতিয়াবা প্ৰথমতে বহুতে পাকটো লাগি যায় যে, এতিয়া হিলিব নোৱাৰা হলো। মই হিলিলে গোটেইকেইজন বিচাৰকে একদম এনেকে চাই দিব চকুত ডাঙৰ কৰি, মই হিলিব নোৱাৰা হলো। মোক অকমান যদি থিয় হৈ দিব পাৰিলোহেঁতেন সেইটো মই একদম আৰামছে। কেতিয়াবাহে হয় তেনেকুৱা তিতা মিঠা অভিজ্ঞতা আছে যথেষ্ট। আৰু ৰাতি ৰাতি ঘূৰি ফুৰা, ইমান ভাওনা কৰি তাৰ মাজতো বহুত অভিজ্ঞতা থাকিব পাৰে ন, তেনেকুৱা অভিজ্ঞতা যদি আছে তুমি ক'ব পাৰিবা। ৰাতি ঘূৰি ফুৰাতে বিভিন্ন অভিজ্ঞতা আছে বাৰু। কেতিয়াবা খেদা খাওঁ পুলিচৰ পৰা, কেতিয়াবা ক'ৰ পৰা আহিলি খোল বজাই দেখাবলগীয়া হয়, তেনেকুৱা ধৰণৰ ধেৰ বিভিন্ন অভিজ্ঞতা। কেতিয়াবা কিবা এটা দেখিলো পিছপিনে ঘূৰি চালে একো নেদেখাও নিচিনাও হয়, তেনেকুৱাও নিচিনা লাগে। কি আচলতে এইবোৰ নাজানো, কিন্তু ভগৱন্তৰ কাম কৰি ঘূৰি ফুৰো, কোনোদিন ক'তো বিপদত পৰা নাই। গুৰুজনে সৃষ্ট ভাওনা তেওঁ লৈ ফুৰিছে সেইটো ক'বলৈ গ'লে তেওঁ লৈ ফুৰিছে। এইখিনিতে এতিয়া আমি ভাওনা তোমাৰ বায়নৰ বিষয়ে কথা পাতিলো, প্ৰতিযোগিতাৰ বিষয়ে পাতিলো। এইখিনিতে আমি নাট্যকাৰ অংশুমান মহন্তক জানিবলৈ অকমান চেষ্টা কৰিব লাগিব। তুমি প্ৰথম নাট কোনখন তুমি লিখিছিলা, আৰু তুমি নাট লিখিবলৈ অনুপ্ৰেৰণা, তুমি নাট কাটিবলৈ, মই নাট লিখা বুলি নকওঁ, নাট কটা বুলি কৈছো, নাট কাটিবলৈ অনুপ্ৰেৰণাটো তুমি প্ৰথম ক'ৰ পৰা পাইছিলা? সেইটো কথা মোৰ মানে ক'বলৈ গ'লে অকমান কষ্ট হয়। কেলে কষ্ট হয় মানে, মই প্ৰথম এভাগী নাট আৰম্ভ কৰিছিলো যে নাট এভাগী মই নিজে মানে বৰাহ অৱতাৰৰ বিষয়ে নাট ভাগী আমি আছে, বৰাহ পৃথিৱী উদ্ধাৰ আছে, মই সেই ভাগীত মই আৰু অলপ সংযোজন কৰি বৰাহ অৱতাৰ নাট ভাগী অকমান ধুনীয়াকে আৰু অকণ মানে কিবা কৰি পেলাই অকণ কৰিবলৈ চেষ্টা কৰিছিলো। প্ৰথম একদম প্ৰথম দেই, সেইভাগী নাটে আৰম্ভণি। সেই নাটক ভাগীৰ ফলশ্ৰুতিতে চাগে আজি ভাগী নয়নমণি খনিকৰ যিভাগী কণ্ঠদান কৰিছে, বৰাৰূপী হৈ, সেই বৰাৰূপী হৈ নামৰ এটা সুন্দৰ দিহানাম অংশুমান মহন্তই লিখিছিলে, আৰু আমাৰ জনপ্ৰিয় গায়ন নয়নমণি খনিকৰে কণ্ঠদান কৰিছিলে। আপোনালোকে ইউটিউবত পাব, চাবলৈ বহুতে শুনিছে, ইতিমধ্যে শুনিছে, যথেষ্ট ৰাইজে ধৰি ললে। সেই নাট ভাগী নোহোৱা কাৰণেহে নামভাগ মানে তেতিয়া হৈ গ'ল। কিন্তু তাৰ পাছতে মই প্ৰথম লিখিবলৈ ললো আমাৰ দীপাংকৰ বৈৰাগী ঘৰপৰ, দীপাংকৰ বৈৰাগীৰ লগত কথা পাতি থাকোতে কথা হয়, তেওঁ ক'লো যে মই নাটক এভাগী বোলো চেষ্টা কৰি চাবচোন এইভাগে, তাৰপিছতে নাটক এভাগী কেনেকুৱানো হয় চাবাচোন। তেতিয়া মই দেৱব্ৰতৰ ভীষ্ম প্ৰতিজ্ঞা, শান্তনু বংশৰক্ষণ দেৱব্ৰতৰ ভীষ্ম প্ৰতিজ্ঞা নাটক, এখন হলগুৰি নহয় খৰাগত কৈছো, ভাওনা প্ৰতিযোগিতাত কৈছো, খৰাগত প্ৰথম কৈছো। তাত মানে একদম নতুন ল'ৰা, নহয় খৰাগত প্ৰথম নাই কৰা, খৰাগত দ্বিতীয়বাৰ। প্ৰথম কৰিছো আমি মৰিজাজি প্ৰথম কৈছো, মৰিজাজি প্ৰথম কৈছো। শান্তনু বংশৰক্ষণ দেৱব্ৰতৰ ভীষ্ম প্ৰতিজ্ঞা নাটখন প্ৰথম লিখিছা তুমি? প্ৰথম লিখিছো। সেই নাটভাগীয়ে প্ৰথম। তাৰ পাছতে মানে এতিয়া মই এই নাটভাগীলৈ আহিবলৈ বিচাৰিছো, বৃহন্নলা গান্ধীৰ জয়সাগৰ ভাওনা প্ৰতিযোগিতা। আমি আৰু ভাওনা কৰা মানুহবোৰ কি, ভাওনা য'ত হয় তাত যাবলৈ আমাৰ একো নাই, মানুহকেইটা লগ পাবলৈহে, ভাওনা চাবলৈ নাযাওঁ কোনোদিন, ভাওনা চোৱা নহয়। ভাওনা কৰা মানুহখিনি লগ পাওঁ, কথা পাতো, লেকচাৰ পাওঁ, এপাক গুচি আহো। তাতো জয়সাগৰ ভাওনা প্ৰতিযোগিতা চলিছে, প্ৰাঞ্জলাক লগ পালো, প্ৰাঞ্জলাক আছে বোলে মোক নাটক এভাগ কৰি দিয়া না। বোলো কি ওপৰত? বোলে হেৰিয়ৰ ওপৰত, বৃহন্নলাৰ ওপৰত। তাৰপৰা সেইটো বিষয়ত আমি বহুত দেৰি কথা পাতিলো, একো মানে নাই লোৱা, মানে মই বোলো ঠিক আছে হ'ব, তেনেকৈ কথা পাতিলো। বাইক চলাই আহি আছো মনলে, মই মহাভাৰতখন মোৰ প্ৰিয় গ্ৰন্থ দেই। মহাভাৰতৰ মানে এনেকুৱাই ধুনীয়া ধুনীয়া কাহিনী আছে, মানে মহাভাৰতখন, এই দেৱব্ৰতৰ ভীষ্ম প্ৰতিজ্ঞাখনো মহাভাৰতৰ। তাৰপাছতে এখন বৃহন্নলা গান্ধীখনো, তাৰ সব্যসাচী অৰ্জুনৰ শক্তি চলি আছে, সেই তিনিখন মহাভাৰতখন মোৰ বিৰাট প্ৰিয়। তাৰপিছতে মই সেই আহি আছো, চিনবোৰ মনলৈ আহি আছে।
আহি আছে ৰাতি কেইটা বাজিছে নাজানো ৰাতি ঘৰ আহি পাই মই প্ৰাঞ্জলক ফোন কৰিছো নাটক হৈ গ'ল তাৰপিছত কৈছে কি লিখিলাই নি মই লিখা নাই বোলো মই মনৰ মাজত লিখিলো মনত লিখিলো ঠিক আছে তুমি বোলে কেতিয়াকে দিবা বোলো কেইদিনমান ৰোৱা বোলো মই লিখোতে যিমান টাইম লাগে সিমানটো হেৰিত পাবা তাৰপিছতে সেই লিখি পেলাই মই প্ৰাঞ্জলক দিছো প্ৰাঞ্জলে কৈছে বোলে বৰ ধুনীয়া হৈছে দেই বোলে আৰু বোলে এই চৰিত্ৰকেইটা আৰু কিবা তেনেকে কিবা কিবি আৰু মানে ভিতৰ সৰু সৰু কথা থাকি যায় যিবোৰ আমাৰ মনলৈ নাহে কেতিয়াবা এইকেইটা বস্তু চাব পাৰিবা নি ঠিক আছে সেই গীতাত মানে প্ৰাঞ্জলে মোক মাতি লৈ গ'ল তেওঁলোকৰ ঘৰতে ঠিক কৰিছো মই সেইকেইটা বস্তু সৰু সৰু অলপমান কাম আছিলে তাৰপাছতে এই ক্ষেত্ৰত মই ধন্যবাদ দিম লগতে মানে প্ৰাঞ্জলাকটো ধন্যবাদটো থাকিবই লগতে মই ধন্যবাদ দিম যে আমাৰ বেদব্য দত্ত আৰু বিতুদাই মানে গীতখিনি লিখি দিছিলো মই মোৰ গীতখিনি অকণ বেলেগ হয় মানে আপোনালোকে কোনোবাই যদি মোৰ নাটকৰ গীত গাইছে তেতিয়া গম পাব এই ভগৱত দৰ্শনৰ গীতখিনিও মই গীতখিনি তুমি তাৰপিছতে বহুত ধুনীয়াকে সজাই পেলালে গীতখিনি মানে ৰাগখিনি বহুত ধুনীয়াকে বান্ধি পেলালে তাত নাটভাগি বহুত মানে ধুনীয়া হৈ গুচি গ'ল মই নিজেও কৰিবলৈ পালো মই কিন্তু কওঁতে মই চেঞ্জ কৰা নাই মই যেনেকে বান্ধি থৈছে সেইভাগে কৈছো মই চাপৰ এটাও চেঞ্জ কৰা নাই প্ৰথম পৰিমল গগৈ প্ৰথম তোমালোকে সফলতা ক'ত লাভ কৰিছিলা বিহনলা গানদীপ ধান ভাওনাখনে বিহনখনে প্ৰথম সফলতা বুলি ক'লে মোৰ মনত থকা ঘটনাটো আছিলে আমগুৰিটোহে বেষ্ট টিমটো সেইটোহে মোৰ মনত আছে তোমালোকে গৌৰীসাগৰতো পাইছিলা নহয় গৌৰীসাগৰত পাইছে মই তেতিয়া গৈছো কিন্তু মই মনত থকা হিচাপত মানে শ্ৰেষ্ঠ দল যোৱা বছৰ তাৰ আগৰ বছৰ ভাওনা প্ৰতিযোগিতা আছিলে মই নিজেও আছিলো মই সেইখনত থাকিব নোৱাৰিলো তোমালোকৰ ভাওনা প্ৰতিযোগিতা তোমালোকৰ যিদিনাখনি আছিলে বিহনলা মই ৰেকৰ্ডিং কৰিব নোৱাৰিলো তাৰ আগত মই আছিলো কিন্তু যেতিয়া শ্ৰেষ্ঠ দল পাইছে বুলি গম পাইছো মানে মোৰ খুব বেয়া লাগিছে মই সেইদিনাখনি মই এবচেণ্ট থাকিলো আৰু বিহনলা চৰিত্ৰটো আচলতে মই প্ৰাঞ্জলক এইখিনিতে মানে প্ৰাঞ্জলকো আপোনালোকৰ আগত মই পৰিচয় কৰাই দিম প্ৰাঞ্জল এজন খুব ভাল অভিনেতা আৰু বিশেষকে বিহনলা চৰিত্ৰটোৱে প্ৰাঞ্জলক এটা বিশেষ মানে চিনাকি এটা আগত দিলে আৰু চৰিত্ৰটো যথেষ্ট কৰিলেও বহুত কষ্ট কৰিছে কাৰণ এজন যুৱক হৈ এটা কিন্নৰৰ চৰিত্ৰ ৰূপায়ণ কৰিবলৈ যথেষ্ট কষ্ট কাৰণ মহিলা চৰিত্ৰ যিসকলে কৰি থাকে তেওঁলোকৰ কাৰণে সহজ কিন্তু প্ৰাঞ্জলে কোনোদিন মহিলা চৰিত্ৰ কৰা নাই কাৰণ নৃত্যবিলাক শিকিবলগীয়া আছে প্ৰথম অৱস্থাত তাৰ নৃত্যখিনি ইমান ভাল নাছিলে হাতৰ মুদ্ৰাবিলাক বেয়া আছিলে অলপ তেতিয়া মই তাক কিন্তু কৈছো দেই তুমি নৃত্যখিনি অলপ ভাল কৰিবা তোমাৰ আৰু সুন্দৰ হ'ব আৰু সি যথেষ্ট পিছত কষ্ট কৰিলে এতিয়া কিন্তু এই বিহনলা গেটাপটো মানে ইমান ধুনীয়া হয় বেনিডালে সতি প্ৰথম বিহনলা গান্ধীৰ উদাহৰণ হৈছে প্ৰাঞ্জলে আপোনাৰ ডেষ্টটো পিন্ধি খোজকাঢ়ি আহিছে মোৰ এনেকুৱা হাঁহি উঠিছে সদায় পুৰুষৰ হাজত দেখি থকা মানুহটো মানে খোজ দেখি কথা কোৱাৰ মানে একদম ষ্টাইলটো কিন্নৰ ষ্টাইলটো মানে সাংঘাতিক সি কষ্ট কৰিছে সেইটো প্ৰাঞ্জলৰ লগত ধেমালিও কৰা হয় মানে ই শ্ৰেষ্ঠ পুৰুষ চৰিত্ৰটোৰ কাৰণে মেখেলা পিন্ধিলা কব নালাগে কৈ দিছো এইটো পাব্লিকেলি কব নালাগে কথা যথেষ্ট কষ্ট কৰিছে সি সেইটো কাৰণে আৰু প্ৰাঞ্জলক মই আপোনালোকৰ সৈতে পৰিচয় কেলে কৰাই দিম শংকৰগুৰু সাংস্কৃতিক গোষ্ঠী ইতিমধ্যে শংকৰগুৰু নাট্য গোষ্ঠী বুলি যিটো আছিলে পৰিচালনা কৰি আছে প্ৰাঞ্জলে বহুত সুন্দৰভাৱে আৰু এটা তেওঁলোকৰ পোচাক ভাণ্ডাৰো শেহতীয়াকে বহুত সুন্দৰ পোচাক প্ৰাঞ্জলে যুগুত কৰি উলিয়াইছে একদম শেহতীয়াভাৱে আমাৰ গাঁৱত যিখন বৰসভা ভাওনা হল শিশুৰ কাৰণে সৰু ল'ৰা ছোৱালীয়ে কৈছিলে মানে হৰিচন্দ্ৰ উপাখ্যান ইমান ধুনীয়া সুন্দৰ পোচাক নতুনকে চিলাই দিছে গতিকে মই প্ৰাঞ্জলকো আপোনালোকৰ সৈতে পৰিচয় কৰাই দিম আপোনালোকেও যদি পোচাকৰ প্ৰয়োজন হয় প্ৰাঞ্জলৰ সৈতে আপোনালোকে যোগাযোগ কৰিব পাৰিব কম মূল্যত সুলভ মূল্যত আপোনালোকে পোচাক পাব বহুত ধুনীয়া ড্ৰেছ দিয়ে আৰু পুৰস্কাৰ পাবলৈও সক্ষম হৈছে আৰু এতিয়া তুমি ইয়াত লাগি আছে এখন আপোনালোকে দেখিছে মই দেখাই দিছো অকমান দাঙি শ্ৰেষ্ঠ নাট্যকাৰ আপোনালোকে দেখা পাব এইখন শ্ৰেষ্ঠ নাট্যকাৰ এখন তুমি ক'ত পাইছিলা এখন তিনিচুকীয়াত এখন পাইছিলে সব্যসাচী অৰ্জুনৰ শক্তি পৰীক্ষা মুকাসুৰ পতন এইটো কোন দলে কৰিছিলে অকমান কৈ দিয়া এখন শ্যামকানু নাট্যগোষ্ঠীয়ে কৰিছিলে এই নাটকভাগেও এটা কাহিনী আছে নাটকভাগী মানে আমাৰ ভাওনা টিমবোৰত আটাইতকৈ অসুবিধা হ'ল ৰিহাৰ্চেল মই হৰিদাক কলো এনেকুৱা এখন নাটক লিখিম য'ত ভাৱৰীয়া কম থাকিব এই নাটকখনত 9টা ভাৱৰীয়া আছে মাত্ৰ মই কৰিছো বাৰু কিন্তু মোৰ মনত নাই মই ৰেকৰ্ডিং 9টা ভাৱৰীয়া আছে 9টা ভাৱৰীয়া লিখিলো বোলো গোটেইকেইটাকে মেইন পাৰ্ট কৰি দিম 9টা ভাৱৰীয়া লিখিম মানে 9টা ভাৱৰীয়া লিখিম বুলি কোৱা নাছিলো মানে বহুত কম ভাৱৰীয়া লিখিম তাৰ ফলশ্ৰুতিতে এই নাটকভাগী হ'ল মানে এইটো হেৰিয়ৰ কাহিনীটো এই আমাৰ অৰ্জুনক যে শিৱ আৰু অৰ্জুনৰ শিৱ
আৰু অৰ্জুনৰ যুদ্ধ হৈ যায় সেইটো কাহিনী আৰু মুকাসুৰ বুলি এটা মুকাসুৰ বুলি এইটো যিটো এই যে কিন্ন গাহৰি এটা আহে গাহৰি এটা ওলাই গাহৰিটো মাৰে যে শিৱই কয় এইটো মই মাৰিলো অৰ্জুনে কয় মই মাৰিলো সেই কাহিনীটো আৰু সেই মুখাজনৰ বৰ সুন্দৰ বনাইছে বৰ ধুনীয়া বনাইছে দীপাংকৰ দাই শুকৰ মুখা বুলি কয় গতিকে এতিয়া আৰু কিবা নাটত হাত দিছা নেকি তুমি তাৰ পাছতে এভাগী নাট আমাৰ মহাৰথী সাংস্কৃতিক চৰ্চা কেন্দ্ৰ গৌৰীসাগৰক দিয়া হ'ল নাভাগ নন্দনৰ দুৰ্বাসা সেইখনো মই ৰেকৰ্ডিং কৰিলো সেইখনো মই ভিডিঅ' আপোনালোকে মোৰ চেনেলত পাব নাভাগ নন্দনৰ দুৰ্বাসা ৰক্ষণ এই নাটক ভাগিহে মই প্ৰথম চাকে হেৰিয়ৰ কৈছো মানে মহাভাৰতৰ বাহিৰৰ কৈছো মানে কৰিবলগীয়া অৱস্থাত হৈ গ'ল মানে আমাৰ সঞ্জীৱ দাই আমাৰ গৌৰীসাগৰ সঞ্জীৱতে কৰিছিলে গৌৰীসাগৰতে কৰিছিলে সঞ্জীৱ দাই ক'লে যে এই নাটক ভাগি অকমান কৈ দিয়াচোন এই নাটক ভাগি মানে চাই পেলাই যথেষ্ট কষ্ট হলে নাটক ভাগিত সম্পূৰ্ণ নামটো কি আছিলে নাভাগ নন্দনৰ দুৰ্বাসা ৰক্ষণ সেইটো আছিলে নাম গতিকে বহুত কথাই পাতিলো তোমাৰ সৈতে বহু দিনৰ আশা এটা আজি পূৰণ হৈছে আৰু ইমান ব্যস্ততাৰ মাজত তুমি এটা কথা মই সুধিবলৈ থাকি গৈছে তুমি নিজে কৈ আছা ইতিমধ্যে যে তুমি ডাক বিভাগৰ এজন কৰ্মচাৰী গতিকে এই ইমান ব্যস্ততাৰ মাজত তুমি সময়টো কেনেকে উলিয়াবলৈ পোৱা এই নাটক লিখিবৰ কাৰণে গীত লিখিবৰ কাৰণে সব ৰাত কা খেলে ৰাতিটো মোৰ নিজৰ দিনততো চাকৰি থাকে ৰাতিটো মানে আমাৰ মানুহৰ দেৰিলৈকে টোপনি নাযায় নহয় কেতিয়াবা শুই উঠিও ৰাতি সাৰ পাই যাওঁ কিবা এটা লিখিবলৈ মন যায় এখন পিপিয়ে থাকে কিবা এটা লিখো এই তেনেকে সৃষ্টি হৈ যায় বস্তুবোৰ এতিয়া অকমান মোৰ ভাওনাৰ লগত অকমান কমিছে কমিবলে মানে আগতে চাকৰিটো অকমান কম সময়লৈকে কৰিলেও হৈছিলে বৰ্তমান সময়ত চাকৰিত যথেষ্ট আজিকালি গম পাইছে চৰকাৰে ইমানেই প্ৰেছাৰ দিছে মানে টাৰ্গেটৰ পৰা আদি কৰি চ' ভাওনাৰ লগত অকমান যোগসূত্ৰটো কমি গৈছে কিন্তু আকৌ আহিম নহয় এইখিনিতে আৰু এটা কথা নতুন যিসকল বায়ন উঠি আহিছে প্ৰতিযোগিতা মঞ্চলে যিসকল যাবলৈ ধাউতি আছে বা যাবলৈ মানে চেষ্টা কৰিছে তেওঁলোকৰ প্ৰতি তুমি ইমান দিনৰ তোমাৰ অভিজ্ঞতাৰ পৰা কিবা কেইটামান টিপছ যদি দি দিয়া প্ৰতিযোগিতা মঞ্চত কেনেকে কৰিব লাগে কি কৰিব লাগে তেতিয়া তেওঁলোকো নিশ্চয় উপকৃত হ'ব নহয় প্ৰতিযোগিতা মঞ্চলৈ উঠাৰ আগত মই প্ৰথম এটা কথাই ক'ব বিচাৰিম প্ৰতিযোগিতা মঞ্চত উঠক বাৰু চব প্ৰতিযোগিতা মঞ্চলৈ এদিন নহয় এদিন যাবই তাৰ আগৰ কথা এটা ক'ম মই মানে এটা গুৰু অবিহনে শিক্ষা আধৰুৱা কেতিয়াও গুৰু অবিহনে কোনো কাম নকৰিবা আৰু মানে যি কৰিবা ভালকে শিকি কৰিবা ভালকে শিকি নকৰাৰ কাৰণে আজি কিছুমান মানে দেখিছো এই কিবা তাল এখন উল্টা পুল্টা বজাই থাকে শুনি থাকিলে আমাৰ অশান্তি লাগে নহয় এই তালখনটো এনেকে নবজায় বা কবলৈ গ'লে ক'ব তই কি জানো বুলি ক'ব নহয় সেইটো কাৰণে মানে যি কৰিবা ভালকে শিকি বুজি কৰা যি বিষয়তে মানে এইটো লাগিলে অভিনয় হওক বায়ন হওক গায়ন হওক যি নহওক মানে শিকি কৰা মুঠতে এতিয়া ইমানখিনি কথা পাতিছো তাৰ মাজতে তুমিতো বায়ন কৰি থাকোতে ভাওনাও চাই থাকা গতিকে অভিনয় বিলাক চাই থাকা তোমাৰ প্ৰিয় অভিনেতা কোন ভাৱৰীয়া সেইটো বহুত ডাঙৰ প্ৰশ্ন না সেইটো মই সকলোকে সুধো মোৰ জানিব মন যায় প্ৰিয় অভিনেতা বুলি ক'ব যাৰ মানে ভাওনা চাই তুমি খুব ভাল পোৱা যাৰ ভাওনাৰ অভিনয় না প্ৰিয় অভিনেতা বুলি ক'লে মই বিশেষকে মই হৰিদা নামটো ল'ব লাগিব হৰিদা বাৰু মোৰ লগৰ কিন্তু মই হৰিদা কৈ অভ্যাস হৈ গ'ল হৰি হাজৰিকা অভিনয়টো মোৰ ভাল লাগে কিয়নো ভাল লাগে মানে হৰিদাৰ লগত বিটিং খিনি বজাই মই খেলি বিৰাট ভাল পাওঁ মানে সুবিধা দিয়ে আৰু তেনেকুৱা এজন অভিনেতা আছে আমাৰ অংক শইকীয়া শ্ৰদ্ধা অংক শইকীয়াদেৱ দিতাপুখুৰী পৰঙা পুৰা সুবিধা দিয়ে যেতিয়া বায়নজনক উঠি গৈ থাকে মানে ভাল পোৱা বজাই ভাল লাগে মানে তেতিয়া সোমাই যাব পাৰি বস্তুটোৰ লগত আৰু তোমাৰ কাৰ লগত মানে কোনজন গায়নৰ লগত তুমি বেছি ভাল পোৱা দুহাৰ কৰি সেইটো নকওঁ নাই চবৰে লগত ভাল লাগে সেইটো মই নহয় কাৰ কণ্ঠটোৱে তোমাক আপ্লুত কৰে কাৰ কণ্ঠ বেছি ভাল নাই সেইটো বিষয় লৈ মই আপোনাক সকলোকে মই প্ৰত্যেকজন গায়নকে শ্ৰদ্ধা কৰো এতিয়া তুমি চাবলৈ গ'লে এতিয়া কণ্ঠশিল্পীও বহুত আছে তাৰ ভিতৰত কোনোবা এজনৰ গীত এতিয়া জুবিন গাৰ্গৰ গীতটো শুনিলে ধৰা বহুত বেলেগ এটা আমেজ পাওঁ কোনোবাই হয়তো পাপনদাৰ গীতটো শুনিও আমেজ এটা পায় ন কিন্তু দুইজনেতো সুন্দৰ কণ্ঠশিল্পী গতিকে তোমাৰ কাৰ বেছি ভাল লাগে মই কৈছো গায়ন হিচাপে মই বেলেগৰ নাম নলওঁ মই ৰূপমনীল বাৰ নাম ল'ম ৰূপমনীল বাই কৰিলে মই গম পাওঁ কি বজাব লাগিব কৰিলে গম পাওঁ ক'ত ৰ'ব লাগিব
না, মানে কণ্ঠটো শুনি কাৰ ভাল কণ্ঠ লাগে? হিচাপে শুনিবলৈ গ'লে প্ৰত্যেকজন গায়নৰে কণ্ঠ বিৰাট ধুনীয়া, বিৰাট ভাল লাগে। মোৰ প্ৰত্যেকজন গায়নৰ লগতে মেক্সিমাম গায়নৰ লগতে কৰিছো, ভাল লাগে, সকলোৰে কণ্ঠই ভাল লাগে মোৰ। মানে সেইটো বিশেষভাৱে মই ক'বলৈ দিগদাৰ হৈ যায়, মানে চবৰে লগতে বেলেগ বেলেগ সুকীয়া সুকীয়া আৰু বাঁহীটোতো তেনেকে আছে, তোমাৰ প্ৰিয় কাৰ লগত লাগে, ভাল লাগে বজাই বাঁহী? বাঁহীটো তেনেকুৱা বাঁহী এতিয়া বৰ্তমান সময়ত বাঁহীটো চবে পৰীক্ষা নিৰীক্ষামূলকভাৱে বাঁহীটো যি বজাই গৈ আছে, মোৰ যিজন বাঁহীয়ে মোক এনেকে ঘূৰি চাবলৈ বাধ্য নকৰে সেইজন বাঁহীয়ে মোৰ ভাল লাগে। তাৰমানে কেতিয়াবা এনেকে চাবলগীয়া হয়, বজা কি বজাইছ তাৰমানে? নহয় কি বজাইছ নহয়, বজা আকৌ নাই বজোৱা এতিয়া চিনটো চলি থাকে, মই খোলটো বজাই থাকো, সেই পাহৰি থাকে একো নাই, ঘূৰি যায়, যাক কৈছো গম পাইছে চাগে, বজা আকৌ। আৰু মহিলা চৰিত্ৰ কাৰ ভাল লাগে? মহিলা চৰিত্ৰ প্ৰায়খিনিয়ে ভাল। মেক্সিমাম মই বিতোপনৰ লগত কওঁ কাৰণে বিতোপনক চাগে মই বেছিকে ওচৰৰ পৰা পাইছো। বিতোপন কাকতি যথেষ্ট এজন সুন্দৰ অভিনেতা। আমি বিতোপন কাকতিক আমি আনিব পৰা নাই আমাৰ চিনাকি অনুষ্ঠানৰ মাজলৈ, আমি চেষ্টা অব্যাহত ৰাখিছো, কাৰণ তাৰ ঘৰ দূৰ হৈ যায় আৰু সময়ো মিলাবলগীয়া হয়। কিন্তু এইটো কথা এইটো নহয় যে বিতোপন কাকতিক ভাল পাওঁ, বেলেগক বেয়া পাওঁ, সেইটো নহয়। সেইটো বিতোপন কাকতিৰ লগত বেছিকে কওঁ কাৰণে বিতোপন কাকতিৰ লগত অকমান তাল মিলবোৰ মিলে আৰু অলপ ক্লোজনেছ এটাও থাকে। আৰু নাট হিচাপে তুমি কোনখন নাট তুমি কৰি ভাল পোৱা আটাইতকৈ বেছি ভাল? নৃসিংহময়। আৰু তোমাৰ নিজৰ নাট কেইখন? নিজৰ নাট কেইখনতো মানে নিজৰ নাটত বায়ন কৰিবলৈ বেয়া, কিন্তু ডাইলগ এৰিব নি, হেৰি কৰিব নি, চাই থাকোতে পাহৰি থাকো বজাবলে। আৰু তুমি অভিনেতা হিচাপে কি কি চৰিত্ৰত অভিনয় কৰিছিলা? তুমি তোমাৰ শকুনি অভিনয় চাইছিলো মই মাত্ৰ, বহুত বেয়া কৰিলো। আৰু কৃষ্ণ চাইছিলো এবাৰ। কৈছো কৃষ্ণ কৈছো, শকুনি কৈছো, তাৰ পাছতে শনি কৰিছো। প্ৰতিযোগিতাত কৰিছা নেকি? প্ৰতিযোগিতাত নাই কৰা, প্ৰতিযোগিতা কৰিবলৈ মন এটা আছে। আৰু কি বুলি কয় লক্ষ্মণ কৰিছো। মানে মোৰ এটা কথা আছে, আজি গাঁৱত ক'ৰবাত ভাওনা পাতিছে, মানে প্ৰতিযোগিতা নহয়, ক'ৰবাত গাঁৱতে কিবা ভাওনা পাতিছে, মোৰ বাৰ্তা গাবলৈ মোক কি এইটো কাৰণে হেঁপাহ, জীৱনত মানুহে নিজৰ হেঁপাহখিনি পূৰণ কৰাটো বহুত ডাঙৰ কথা। নিজে প্ৰত্যেকটো চৰিত্ৰ কৰি চাবলৈ মন এটা যায় নহয়। আজি হিৰণ্যাক্ষ গাম বুলি মই ৰেডি আছো। আকৌ আমাৰ এইখিনিতে মই ক'ম যে আমি বায়নখিনি যিখিনি আমি মোৰ দুহাৰত আজি প্ৰায় 19-20টামান ল'ৰা আছে বিভিন্ন অঞ্চলৰ, আমি খিনিয়ে যোৱা বছৰ ভাওনা কৰিছিলো শকতি প্ৰতিশোধ। যোৱাবাৰ মই শকুনি গাবলৈ প্ৰথম অৱস্থাত মন নাছিলে, মই অৰ্জুন বা কৃষ্ণ কৰিম বুলিয়ে ভাবি আছিলো, মানে সেইটো চৰিত্ৰ মানে তেনেকুৱা ধৰণৰ চৰিত্ৰ কৰি থাকো কাৰণে। কিন্তু লাষ্ট মুহূৰ্তত মানে মন গ'ল যে শকুনিটো বেলেগত ক'ত গাবলৈ পাম, গাই চাওচোন, বেয়া হলেও হ'ব, কি কথা আছে, নিজৰ ভাওনাহে। তেনেকে মানে মই এইবাৰ মই হিৰণ্যাক্ষ কৰিম। আমি চাবলৈ আহিব, কেমেৰালৈ নাহিব, আমি ভিডিঅ' কৰিম, দিম, ৰাইজেও চাব, ভাইৰেল হ'ব। নাই, হিৰণ্যাক্ষৰ চৰিত্ৰটো কৰিবলৈ মন এটা নথকা নহয়, মানে চৰিত্ৰটো বিৰাট ভাল লগা। কশিপতকৈ হিৰণ্যাক্ষটো বেছি মানে বহুত ষ্টেমিনা লাগিব বুলি শুনো চবৰে মুখে, কৰি চাবলৈতো এবাৰ মন আছে, কাৰণ ঠাণ্ডা চাণ্ডা দিন চাই সেই ভাওনা ভাগি যদি পাৰো এবাৰ হিৰণ্যাক্ষ চৰিত্ৰটো গাই চাম, নিজৰ কাৰণে গাম। আৰু তুমি তোমাৰ খোলৰ প্ৰশিক্ষণ তুমি দিয়া নেকি? খোলৰ প্ৰশিক্ষণ চলি আছে বৰ্তমান। ক'ত দিয়া তুমি সেই বিষয়ে অকমান কৈ দিয়া, কোনোবাই যদি তোমাৰ ওচৰত খোল শিকিব বিচাৰে কেনেকে তোমাক যোগাযোগ কৰিব পাৰিব? হয়, এতিয়া বৰ্তমান শিৱসাগৰ আৰোহণ কলা কেন্দ্ৰ বুলি ফুকন নগৰত এখন স্কুল চলি আছে, এখন স্কুলত মই খোলৰ প্ৰশিক্ষণ দিওঁ 2টা বজাৰ পৰা। কি বাৰে? প্ৰতি দেওবাৰে। আৰু ইণ্টাৰেষ্টিংলি সেইখন স্কুলত মই নিজে সত্ৰীয়া নৃত্য শিকি আছো। শিকি আছা? তাৰ পাছতে 5 বজাৰ পৰা মই হাৰিয়াত দিওঁ, কি বুলি কয় শিমলুগুৰিত আমাৰ জ্ঞানম সংগীত টোলৰ এখন। গতিকে মই ডেছক্ৰিপশ্যনত দুয়োটা অনুষ্ঠানৰে মই ঠিকনা মই লগাই দিম। আৰু যদি কোনোবাই যদি আগ্ৰহী হয়, আপোনালোকৰ জেগাটো যদি মোক মাতিব বিচাৰে বা কৰ্মশালা হিচাপেও মাতিব বিচাৰে বা স্কুল হিচাপেও মাতিব বিচাৰে, যোগাযোগ কৰিব পাৰে। যদি মই পৰাপক্ষত যাব পৰা অৱস্থাত থাকো যামেই, নহলেও আপোনালোকক মানে বিপদ নোহোৱাকে মই চলাই দিব পাৰিব। গতিকে আৰু তোমাৰ ভৱিষ্যত পৰিকল্পনা কি আছে? তোমাৰ দিহানামৰ ক্ষেত্ৰতো এটা লিখিলা, আৰু কিবা কৰিম? দিহানামত 5টামান গান ওলালে নহয়। 5টামান গান কৰিলা? 5টামান গান আৰু আছে নেকি কিবা পৰিকল্পনা? এইবছৰ 3টা গানৰ কাৰণে মোক ফোন কৰি থৈছে। আমাৰ গৌৰাংগ দত্ত এটা কৰিব, গৌৰাংগ দত্তৰ সম্পৰ্কীয় কোনোবা মোমায়েক এজনে কৰিব এটা গান, আৰু এটা আমাৰ নামগুৰি দিদৌ বায়নক আজি মই ফোন কৰিছিলো, দিদৌ বায়নৰ তেখেতক এটা লাগে। যোৱাবাৰ তেওঁলোকে এটা কৰিছিলে, তুমি লিখিছিলা নেকি? নাই লিখা, যোৱা বছৰ মই এই
যিটো যোৱাবাৰ আমাৰ পাৰ্থজিৎ মহন্ত কৰিছিলে অ ভগৱতটো ভগৱত। মই কৰিলো তাৰপৰা গৌৰাংগ দত্ত বেহুটো মই কৰিছিলো তাৰপাছত এটা প্ৰান্তিক দাস আমাৰ হেৰিয়ৰ ডিমৰ অ তেওঁ এটা মানে লৈছিলে কিন্তু তেওঁ যোৱা বছৰ কৰিব নোৱাৰিলে এইবছৰ কৰিব নেকি তেনেকুৱা ধৰণৰ কিবা কথা হৈ আছে তাৰ পাছতেতো নয়নদাৰ গানটোতো কথা গম পায়ে চবে আৰু ভাওনা তুমি কিমান দিনলৈকে ভাওনাৰ সৈতে জড়িত থাকিম বুলি ভাবিছা প্ৰতিযোগিতাৰ ক্ষেত্ৰত প্ৰতিযোগিতাৰ ক্ষেত্ৰত মই প্ৰতিযোগিতা কেতিয়াবা ভাবো প্ৰতিযোগিতা নকওঁ আৰু কেতিয়াবা ভাবো এই বিচাৰককে বহি দিওঁ সেইটো অফাৰ আহিছে চাগে তোমাৰ আহিছে অফাৰ আহিছে বিচাৰকে বহি দিওঁ মোক চবেই গালি পায় এতিয়াই বিচাৰক নবহিবি বোলো কিছুমান কথাৰ কাৰণে বহিবলৈ কেতিয়াবা মন যায় নোযোৱা নহয় আৰু মানে প্ৰতিযোগিতা এৰি দিবলৈও মন নাযায় সেইটো এটা সুকীয়া মাদকতা প্ৰতিযোগিতা মঞ্চখনৰ মাদকতাটো বহুত বেলেগ আৰু মানে এতিয়া বয়সটো বেছি নাই হোৱা 30 বছৰ হৈছে বহুত দিন আছে বুলিয়ে কৈছো যদি জীয়াই থাকো বহুত দিন আছে চ' চাওঁ গতিকে বিভিন্ন বঁটা বাহন আছে সূত্ৰধাৰ সাংস্কৃতিক মঞ্চ সূত্ৰধাৰ কুটুম্ব সুৰক্ষা পৰিষদে সেইটো সম্বৰ্ধনা দিছিলে অংকীয়া ভাওনা কৰিছিলো এখন ময়ো গৈছিলো বৰদোৱাত হৈছিলে ময়ো অনুষ্ঠানটোত উপস্থিত আছিলো তাৰপাছতে অংশুমান মহন্তক ৰত্নগৰ্ভা তেজস্বিনী ফাউণ্ডেশ্যনে দিছে ভাওনা বাদ্য সম্পদ বঁটা পাইছে আৰু বিভিন্ন ধৰণৰ বঁটা বাহন ইয়াত আছে শ্ৰেষ্ঠ নাট্যকাৰ আছে তাৰপিছতে এইফালে ৰত্নগৰ্ভা তেজস্বিনী ফাউণ্ডেশ্যনে আৰু এটা বঁটা দিছে এইটো বৰ ধুনীয়া লাগিছে এইটো হেৰিয়ৰ কি বুলি কয় আমাৰ বদলা পদ্মাতাৰ এইটো 47তম জন্ম জয়ন্তী এইটো শ্ৰেষ্ঠ বায়ন দ্বিতীয় শ্ৰেষ্ঠ পূৰ্বৰংগ বিভিন্ন ধৰণৰ বঁটা বাহন এইটো অসম লাইভ 24 দিছিলে শ্ৰেষ্ঠ বায়ন এইটো ঢেকীয়াখোৱাত পতা শ্ৰেষ্ঠ বায়ন তাতো পাইছিলে গতিকে বিভিন্ন ধৰণৰ বঁটা বাহন ইতিমধ্যে লাভ কৰিছে আৰু তাতো থৈ দিয়া আছে ইতিমধ্যে মই জনাইছো গতিকে আমি বহুত কথা অংশুমানৰ সৈতে পাতিলো গতিকে ইমান ব্যস্ততাৰ মাজত চাকৰিৰ পৰা আহি পাইছে আহি পেলাই ওপৰতে মই পৰিলোহি গতিকে ইমান ব্যস্ততাৰ মাজত যে তুমি ইমানখিনি সময় আমাক দিলা তাৰ কাৰণে তোমাক আন্তৰিকভাৱে ধন্যবাদ জনাইছো আমাৰ সকলো দৰ্শকৰ হৈ তোমাক ধন্যবাদ জনাইছো লগতে শুভেচ্ছা জ্ঞাপন কৰিছো অনাগত দিনত অংশুমান মহন্ত আৰু দুপে আগবাঢ়ি যাওক ভাওনাৰ ক্ষেত্ৰখণ্ডত এটি ধ্ৰুৱতৰা হৈ জিলিকি থাকক আমাৰ ফালৰ পৰা আমি এইখিনি তোমালৈ মৰম আগবঢ়াইছো ধন্যবাদ জনাইছো সকলো দৰ্শকলৈ আপোনালোকে আমাক যি মৰম দিছে এই আপাহতে PMB মিক্স ইউটিউব চেনেলৰ এই চিনাকি অনুষ্ঠানৰ তৰফৰ পৰা আপোনালোকলৈ আমাৰ অন্তৰৰ নিৰ্ভীক কোণৰ পৰা শ্ৰদ্ধা ধন্যবাদ জ্ঞাপন কৰিছো লগতে সকলো ভালে থাকক লগ পাই থাকিম গতিকে এইখিনিতে আমি আজি অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব বিচাৰিছো অংশুমান মহন্তৰ সৈতে আপোনালোকক চিনাকি কৰাই দিলো আৰু বহু দিনৰ বিৰতিৰ মূৰত আচলতে আমাৰ চিনাকি খণ্ডটো আহিলে আৰু তাৰ কাৰণে মই আপোনালোকৰ ওচৰত যিসকলে নিয়মিতভাৱে আমাৰ চিনাকি অনুষ্ঠানটো চাই তেওঁলোকৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী মই বহুদিন আগবঢ়াব পৰা নাছিলো আজি পুনৰ আগবঢ়াইছো আৰু ইয়াৰ পিছৰ খণ্ডত পুনৰ এজন ভাওনা শিল্পীক আপোনালোকৰ সৈতে চিনাকি কৰি দিয়া প্ৰতিশ্ৰুতি লৈ আজিলৈ ইমানতে সামৰণি মাৰিছো ধন্যবাদ